দিন পঠাইছো, কোনো ধৰণৰ চৰকাৰী চাকৰি নাপায়, কোনো ধৰণৰ চৰকাৰৰ পৰা অনুদান নাপায়, তেওঁলোকে কি কৰিব? আহিব, আহি কেনে হয়তো মাদ্ৰাসাত থাকিব, হয়তো মছজিদত থাকিব, আৰু মছজিদত হয়তো মাদ্ৰাসাত 10 বা 8 বা 12,000 টকা দৰমহা পাব। এইখিনি তেওঁলোকে জানি শুনি নিজৰ সন্তানক মাদ্ৰাসাত দিয়ে। কাৰণ এইটোৱে হল যে তেওঁলোকে দুনিয়াৰ কথা চিন্তা কৰা নাই, কৰিছে আখিৰাতৰ কথা চিন্তা কৰিছে। যে মোৰ ল'ৰা যেতিয়া হাফিজ হ'ব আৰু কিয়ামতৰ দিনা যেতিয়া মোক তাজ পেলাব, টুপি হীৰাৰ, এনেকুৱা হীৰা যিটো হীৰা কৈছে দুনিয়াত যদি সূৰ্যৰ সন্মুখত সেই হীৰাৰ এটা টুকুৰা ৰাখি দিয়া হয়, কৈছে সূৰ্য বেনুৰ হৈ যাব। সুবহানাল্লাহ। এইবিলাক সন্মুখত ৰাখি কেনে নিজৰ ল'ৰাক কি কৰে? মাদ্ৰাসাত দিয়ে। আৰু মাদ্ৰাসাৰ জিন্দগী আপোনালোকে গম পায়নে? মাদ্ৰাসাৰ কেনেকুৱা জিন্দগী? এবাৰ এই ঠাণ্ডাৰ দিনত আহিবচোন, মাদ্ৰাসাত ৰাতি যেতিয়াই বাচ্চাবিলাক শুই থাকিব বা ফজৰত যেতিয়াই বাচ্চাবিলাক পঢ়িব ধৰিব, তেতিয়া আপোনালোকে আহিবচোন, আহিব, সঁচাকৈ কৈছোঁ। এই মাদ্ৰাসাবিলাকত আমাৰ গাঁৱৰ মানুহবিলাকে নাহে। আমাৰ গাঁৱৰ প্ৰত্যেক গাঁৱৰ মানুহ কেতিয়াবা যেনেকুৱা জলসা হৈছে চবে আহিছে, কিন্তু এনে জলসাটো কোনো নাই। বা মাদ্রাসা মাদ্রাসার যিবিলাক বাচ্চা আছে তেওঁলোকক কিনে যাওক। আরে আপুনি একো দিব পৰা নাই, কোনো কথা নাই। এই মাদ্রাসার যিবিলাক বাচ্চা আছে, বাস আপুনি গম পায় যে মাদ্রাসাত 40 জন ছাত্র পঢ়ি আছে, আৰু আপুনি 40টা চকলেট জেপত লৈ কেনে আহক, আৰু ছাত্ৰবিলাকৰ মাজত এবাৰ বহি যাওক, আৰু সকলোকে মৰমেৰে আপুনি এটা এটা চকলেট হাতত দিয়ক। মই কৈছো যে কিয়ামতৰ দিনাই সেই বাচ্চাসকলৰ লগত আপোনাৰ হাসাৰ কৰা হ'ব। সুবহানাল্লাহ। আপুনি দিব নালাগে লাখ টকা। এই বাচ্চাবিলাক যে আছে মাদ্ৰাসাত পঢ়াইছো, নিজে পঢ়িছো, সেইকাৰণে অভিজ্ঞতা যে বাচ্চাবিলাক ৰাতি আপোনালোকেতো ইচ্ছা কৰি কেনে খানা খাই কেনে শুই যায়। শুই যোৱাৰ পিছত সেই বাচ্চাবিলাক পঢ়ি থাকে, হুজুৰবিলাকৰ কোৰবানী সেই বাচ্চাবিলাকৰ লগত লাগি থাকে। যেতিয়ালৈকে এটা এটা বাচ্চা পেচাব পায়খানা কৰি কেনে টোপনি নামাৰে, তেতিয়ালৈকে হুজুৰ টোপনি নামাৰে। কাৰণ মাক বাপেকে আমানত দি দিছে। ইয়াৰ যদি এটা বাচ্চা ৰাতি যদি কিবা হৈ যায়, মই দায়ী হম। হে হুজুৰে তেতিয়ালৈকে টোপনি নামাৰে যেতিয়ালৈকে বাচ্চা গৈ কেনে বিচনাত উঠে আৰু দরজা বন্ধ কৰে। আপুনি ভাবিছে নেকি যে হুজুৰবিলাকে গাড়ীত ভৰি পঢ়াই থাকে কিমান কষ্ট হয়? দিন ৰাতি যি আছে স্কুলত যদি এজন টিচাৰে পঢ়ায়, মইতো কোৱা নাই, সেইটো বহুত মেহনত যায়, বহুত কষ্ট কৰি পঢ়ায়, কিন্তু তেওঁলোকেতো টাইম থাকে ন, যে ৰাতিপুৱাই 9 বজাৰ পৰা বা 10 বজাৰ পৰা দুপৰীয়া 2টা-3টাত ছুটি, থকা খোৱা এইবিলাকৰ নাই। কিন্তু মাদ্রাসার এজন শিক্ষকে বাচ্চা খানা খাইছে নে নাই, কোনটো বাচ্চা বিমার হয়েছে, কোনটো বাচ্চা কেনেকৈ মডেলত পড়ি আছে, কোনটো বাচ্চা শৈতানি কৰিছে, সকলোবোৰ 40 জন বাচ্চাৰ 40টা দিমাগ কৰি কেনে 24 ঘণ্টা মাদ্রাসাত ডিউটি কৰিব লাগে। সহজ কথা নাই। তাৰপিছত কোনোবা এটা বাচ্চা আহি কেনে ক'ব, হুজুৰ মোক অমুকে মাৰিছে। কোনোবা এটা বাচ্চা আহি ক'ব, হুজুৰ মোৰ পেটৰ বিষ। কোনোবা এটা বাচ্চা আহি ক'ব, হুজুৰ মোৰ মাথাৰ বিষ। কোনোবা এটা বাচ্চা আহি ক'ব, হুজুৰ মোৰ মাথাৰ বিষ। হুজুৰৰ যদি কেতিয়াবা নিজৰ বেমাৰ হৈ থাকে ন, বাচ্চাবিলাকৰ কথা শুনি কেনে নিজৰ বেমাৰ পাহৰি যায়। বুজি পাইছে যে কিমান খিনি কষ্ট কৰি কেনে তেওঁলোকে পঢ়ায়, আৰু সেই বাচ্চাবিলাকৰ কোৰবানী এই ৰাতি আপোনালোকে খানা খাই কেনে আপোনাৰ মন পছন্দ খানা খাই আছে। আপোনাৰ যদি আজি মাছ খাব মন গৈছে, আপুনি মাছ আনি দিছে। আপোনাৰ যদি আজি মাংস খাব মন দিছে, ঘৰত মাংস আনি দিছে, আৰু আনি কেনে কৈছে বনাও খাম আমি, আৰু কিন্তু সেই বাচ্চাবিলাকে নাপায়। কাৰণ বাচ্চাবিলাকৰ আজি মাদ্রাসাত যদি বেঙেনা চলিছে বেঙেনা হ'ব, আলু চলিছে আলু হ'ব, দালি চলিছে দালি হ'ব, মূলাৰ চিজন যদি হয় মূলা চলে, সেই মূলা হ'ব। তাৰমানে যিটো জামানত যিটো বেছি সস্তা বস্তু হয়, যিটো সময়ত, সেইটো মাদ্রাসাৰ বাচ্চাক খোৱা যায়।
আর সবজির দোকানত যেটা কালেকশন কৰিব যোৱা যায় না, যিটো বস্তু ভালতাৰে বিক্ৰী কৰিব নোৱাৰে সেইটো মাদ্ৰাছাত মৰম যায়, এইটো মাদ্ৰাছাত নলয়, মাদ্ৰাছাত খাব। তাৰমানে এইটো মানুহে নিকিনে, মাদ্ৰাছাৰ সন্তানে খাব। সেইকাৰণে মোৰ হুজুৰ এজন আছিল, এবাৰ কি কৰিছে, এখন বিয়া এখনত বাচ্চাবিলাকক দাওয়াত দিয়া নাই, নিদি কেনে কি কৰিছে, এই যিবিলাক ৰাতি হৈ গৈছে খানা বাচি গ'ল, সেইবিলাক খানা মাদ্ৰাছাত পঠাই দিছে। এতিয়া বাচ্চাই খাব। মোৰ এই হুজুৰজনে, আৰু মই জাগাৰো নাম নকওঁ, এই হুজুৰজনে এই খানাবিলাক দিছে কুকুৰক ঢালি দিছিল, সিহঁতো সন্মুখত দিছে। যিটো বস্তু আপুনি খাব নোৱাৰে, আপুনি নাখায়, আপোনাৰ গাঁৱৰ মানুহ নাখায়, আপোনাৰ গাঁৱৰ চুবুৰীয়াই নাখায়, সেই বস্তুটো মাদ্ৰাছাৰ বাচ্চাক দিছে। তাৰমানে মাদ্ৰাছাৰ বাচ্চা কি কুকুৰ নেকি, কুকুৰ মেকুৰী নেকি? সেই মানুহৰ সন্মুখত কুকুৰক খুৱাই দিছিল যে মোৰ মাদ্ৰাছাৰ বাচ্চাক যদি মোৰ ঘৰৰ পৰা আনি পেলাই খুৱাব লাগে, মই ঘৰৰ পৰা গৰম গৰম খুৱাম, কিন্তু আপোনাৰ এই খানা নখাওঁ, নহয়তো খুৱাব। মই মাদ্ৰাছাবিলাকত গ'লে এনেকৈ পাওঁ, না নোখোৱাব। কোনোবাৰ কাজৰ খানা বাচি গৈছে, কাৰোবাৰ বিয়াৰ খানা বাচি গৈছে, আৰু মাদ্ৰাছাত পঢ়াই দিব, যাক কত নচলে মাদ্ৰাছাত চলিব। চব্জি কালেকশ্যন কৰিব গৈছে, চাওক আপুনি চব্জি পকা জানে কিবা বেয়া দিছে, নালাগে আপোনাৰ চব্জি, নালাগে, আল্লাই চলাব। কাৰণ এতিয়া এনেকুৱা জামানা নাই, আগৰ জামানা নাছিল। আগৰ জামানাত দাৰুণ দেওবন্দত এনেকুৱা কিছুমান ছাত্ৰ হৈছিল, যেতিয়া খাৱাৰ কাৰণে মানুহৰ অভাৱ আছিল। কিন্তু এতিয়া এনেকুৱা জামানা নাই, আল্লাই দিলে। যোৱা ৰাতি মই ভট্টৰত যেতিয়া মোৰ জলসা আছিল, তাত আহিছো, যোৱা ৰাতি মই গুচি গৈছো গুৱাহাটী, মই সোমাই গৈছো ইয়াত। আল্লাই দিলে যিমান চামান লাগিছিল সকলো চামান মোহাইয়া সকলোৱে দিয়ে। আপোনাৰ এই পকা বস্তু খাব আছে, চকুবিলাক তাক খুৱাইছে, আপুনি তাক খুৱাইছে এইবিলাক বস্তু, যিটো বেয়া বস্তু দিছে তাক দিয়েছে আপুনি। যিয়ে নেকি সেইজন মানুহক দিব, যিয়ে নেকি আল্লাহৰ কোৰআন চিনাত ৰাখিব, সেইখন কোৰআন হাসিল কৰা মানুহক দিব, যিখন কোৰআনক লৈ আল্লাহ পাক ৰব্বুল ইজ্জতে কোৰআনত কৈছিল, যেতিয়াই মক্কাৰ কাফিৰসকলে কৈছিল, মক্কাৰ কাফিৰসকলে কৈছিল যে এই কোৰআন যিখন আছে, এই কোৰআনখনটো মুহাম্মাদে নিজে বনাই লৈছে, এই কোরআনখন মুহাম্মাদে নিজে বনাই লৈছে, এই কোরআনখন মুহাম্মাদে কি কৰিছে, একদম ঘাড়ি লৈছে, নিজৰ কবিতাৰ দৰে বনাই লৈছে। তেতিয়া আল্লাহ তাআলাই কি কৰিছে, আল্লাহ তাআলাই সূরা নাযিল কৰিছে। কোনটো সূরা নাযিল কৰিছে? আৰু কৈ দিছে, আল্লাহৰ নবীক কৈছে, হে মুহাম্মদ, ये लोग जो यूं कहते हैं ना, ये लोग जो यूं कहते हैं ना कि कुरान को मोहम्मद ने घर लिया है, अपने तरफ से बना लिया है, उनको कह दीजिए फअतू बिसूरतिन मिन मिथली। अरे যদি কোরআনখন মুহাম্মদে বনাইছিল, কোরআনখন যদি মুহাম্মদে লিখিছিল, মই আল্লাহ কৈছো, চ্যালেঞ্জ দিছো, फअतू बिसूरतिन मिन मिथली, कुरान जैसी एक सूरत को बनाकर लाओ। कुरानत मैं जितो सूरा नाजिल करिছো, এটা सूरा এনেকুৱা বনাই লৈ আহা। ওয়াদউ শুহাদাকুম মিন দুনিল্লাহ, যিসকল আউলিয়া আল্লাহ আছে, যিসকল আল্লাহৰ ওপৰত ঈমান আনে, তেওঁলোকক এৰি কেনে যিমান মানুহ আৰবৰ লগত চ্যালেঞ্জ, আলাকে আৰবৰ মানুহ কি আছিল, আৰবী জোৱাৰত মহাৰত আছিল, তেওঁলোকৰ আৰবক চ্যালেঞ্জ কৰি কৈছে, ওয়াল আৰবক কৈছো, আল্লাহ কৈছে যে কোরআনের দৰে এটা সূরাত দরকিনার মাধ্যমে এটা সূরা এক আয়াত বানাकर লাও। আল্লাহ চ্যালেঞ্জ করেছে, আল্লাহ নবী কইছে, নবী কই দিয়া দেব যে তেওঁলোকে কি কৰা, এটা আয়াত বনাই আনো। इन कुंतुम सादिकीन, अगर वो अपने दावे पर सच है, তেওঁলোকে যিটো কৈ আছে যে কোৰআনখন মুহাম্মদে নিজে লিখি আছে, সেই দাৱাত যদি সঁচা আছে, তেতিয়াহ'লে তেওঁলোকক এটা আয়াত বনাই আনিবলগীয়া। ফাইলাম তাফআলু, अगर उन्होंने ऐसा कर दिया, এটা আয়াত বনাই আনিলে বা এটা সূরা বনাই আনিলে, ফাইলাম তাফআলু
আল্লাহ তাআলাই কৈছিল যে কোরআনৰ দৰে এটা আয়াত বনাই লও, কোনো বনাব নোৱাৰিলে কোরআনৰ এটা রিমিক্স বনাইছিল, রিমিক্স কেনেকৈ গমে আলাম তাআলা আছে তাৰ যে চ্যালেঞ্জ লাগিছিল যে কোরআনৰ দৰে এনেকুৱা এটা আয়াত বনাই আনিব দিছিল, তেতিয়া বনাই আহিছিল। কি বনাই আনিছিল? গোটেই মানুহ হাজিৰ আছে, গোটেই আৰবৰ মানুহ চৰ্দাৰ হাজিৰ আছে। তাৰপিছত কৈছে যে কোরআনৰ আয়াত বনাইছো, তেতিয়া কৈছে ঠিক আছে বনাই দিয়া। হালাকি আল্লাহ যিটো কোরআন আছে ন, খোদাৰ কসম খাই কৈছো, কোরআনত আজি আমি বাহিৰটো বুজি পোৱা নাই না, কোনো বাহিৰটো বুজি পোৱা নাই। আপোনাক কোরআনৰ এটা কথা কৈ দিওঁ, আমি যদি স্কুল এখন, স্কুলৰ বোৰ্ড থাকে ন, বোর্ড থাকে, তেওঁলোকে নিজাম বনাই দিয়ে, চৰকাৰী স্কুলৰ হওক প্ৰাইভেট স্কুলৰ হওক, তেওঁলোকে নিজাম কেনেকুৱা বনায় যে প্ৰথমৰ পৰাই ওৱানৰ পৰাই ক্লাছ ওৱানৰ পৰাই কি ছাবজেক্ট পঢ়া যাব, এইটো ছাবজেক্ট যদি আমি সোমাই দিওঁ তেতিয়াহ'লে দ্বিতীয় টুত তেওঁ এখন ছাবজেক্ট বুজি পাব, টুত যদি এইটো ছাবজেক্ট আমি দিওঁ তেতিয়াহ'লে ঠিক এইটো ছাবজেক্ট বুজি পাব। সায়েন্সত কেনেকুৱা লাগিব, তাৰপিছত ইংলিছত কেনেকুৱা লাগিব, অসমীয়াত কেনেকুৱা লাগিব, হিন্দীত কেনেকুৱা লাগিব, এনেকুৱা বৰ্ডে কিছুমান এই ছাবজেক্টবিলাক চিলেক্ট কৰে। আৰু যেতিয়া গম পায়, এইটো বহুত মন দি শুনিবলৈ এইটো কথা, যেতিয়া গম পায় যে 2-3 বছৰ গুচি গ'ল, যোৱাৰ পিছত কি হ'ল, আপোনালোকৰ ইফালে হ'ব না, আপোনালোকক কৈছো ইফালে হ'ব, আমার মানুষ কৈছো ইফালে হওক, আগৰ পিনে আহক, অলপ 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 লৰচৰ কৰক, আলহামদুলিল্লাহ অলপ লৰচৰ কৰক, আগত আহক, তেতিয়া ভাল লাগিব। আল্লাহৰ আলমৰ কথা কৈছে বহুত ডাঙৰ। মই মোৰ কথা ভাই, মই যদি মোৰ কথা কলো হয়, নহ'লে কথা নাই, মোৰ কথাই মানে ইম্পৰ্টেণ্ট নহয়, আৰু মই ইমান ডাঙৰ ফাঁচিও বাজিব নহয় যে মোৰ কথা মন দি শুনিব, কিন্তু আল্লাহৰ কথা কৈছো, আল্লাহৰ কালামৰ কথা কৈছো ন, যে তেতিয়া এই স্কুলবিলাকত এনেকুৱা কিছুমান নিজাম বনায়। কিন্তু এটা কথা মই আজি কিতাপত চাইছিলো যে কোরআন কাকে তাই, কোরআন কিতাপখনৰ নাম কোরআনে কি কয়, সেই কিতাপখনত লিখা আছে যে আল্লাহ তাআলাই কোরআন যিটো আছে সেই কোরআনখন 1400 বছৰ আগত আল্লাহ নবীৰ ওপৰত নাজিল কৰিছিল, আৰু তাত যেতিয়াৰ পৰা নাজিল কৰিছে, যেতিয়া দুনিয়া পেদা কৰা নাই তেতিয়াৰ পৰাই আৰু দুনিয়া যেতিয়ালৈকে খতম হ'ব তেতিয়ালৈকে সকলো কায়দা কানুন উসুল সকলো লিখি পঠাইছে, কৈছে তবদিল কৰিব নোৱাৰে। পাৰিব নেকি কৰিব? নোৱাৰে। স্কুলত যেতিয়া ছাবজেক্টবিলাক বোৰ্ডে তৈয়াৰ কৰে, 2-3 বছৰ যোৱাৰ পিছত তেওঁলোকে গম পাই যে এই ছাবজেক্টৰ দ্বাৰা ইমান ডেভেলপমেণ্ট হোৱা নাই ল'ৰা ছোৱালীবোৰ, তেতিয়া চেঞ্জ কৰি দিয়ে, অলপ তবদিল কৰি দিয়ে। কিন্তু কোরআন এনেকুৱা হয়, কোরআন যে আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর নাযিল হয়েছিল, আল্লাহ কই দিছে যে এই কোরআন কিয়ামতলৈকে কোরআনৰ কানুন চলিব, ইয়াত কোনো তবদিল কৰিব নোৱাৰে। যে মই কৈ আছিলো, তেতিয়া এই মক্কাৰ কাফিৰসকলে কোরআনৰ 2-3টা আয়াত বনালে আৰু গোটেই চৰ্দাৰবিলাকক জমা কৰিলে, জমা কৰি কেনে ক'লে যে মই আজি কি কৰিম, কোরআনৰ আয়াত বনাইছো, সেই আয়াত পঢ়ি শুনাম, সকলোৱে ক'ব ঠিক আছে শুনাম। এতিয়া কি কৰিলে, আয়াত পঢ়িলে যে আল ফিল মাল ফিল ওমা আদরাকা মাল ফিল, সবে হাইরোই করবে। আনকি যিসকলে কোরআনত মানা নাই তেওঁলোকো হাইরোই করবে। এই আয়াত কি? আয়াতৰ মতলব কি? আল্লাহ যিটো কালাম আছে তাততো ফাঁচি হয়, এটা শব্দত হাজাৰো শব্দ সোমাই আছে, এটা কথাত আলাদা কথা বুজি পোৱা আছে। কৈছে কোনোবাই যদি কোরআনৰ তাফসীৰ বুজিব লগা আছে, আলহামদুলিল্লাহ শরীফৰ তাফসীৰ কৰক। মোৰ হুজুৰ এজনে 2 বছৰ আলহামদুলিল্লাহ শরীফৰ তাফসীৰ কৰিছে, 2 বছৰৰ পিছত কি কৈছে গম পাইছেনে? কৈছে আর মোৰ তাতে মোৰ ইলমৰ তাফসীৰ নাই, কিন্তু হে হোৱা নাই। 2 বছৰ তাফসীৰ কৰিছে আলহামদুলিল্লাহ শরীফ সূরা ফাতিহা, পরিবেলা কৈছে যে মোৰ ইলমৰ তাত নাই, কিন্তু সূরা ফাতিহা আলহামদুলিল্লাহ তাফসীর এতিয়ালৈকে শেষ কৰা নাই মই। আৰু আজিলৈকে কোরআনৰ যিয়ে তাফসীৰ লিখিছে, যিবিলাক তাফসীৰ লিখা মানুহ আছে, ব্যাখ্যা লিখা মানুহ আছে, তেওঁলোকে তাফসীৰ লিখি বহুত তাফসীৰৰ কিতাপ আছে, শেষ কৰি দিছে, কিন্তু এনেকৈ কোনো কোৱা নাই যে মই কোরআনৰ তাফসীৰ মুকাম্মাল লিখিলো। কৈছে মোৰ ইলমত যিখিনি আছিল সেইখিনিহে লিখিছো, আকৌ বাকী আছে। সেইকাৰণে প্ৰত্যেকৰ তাফসীৰত আপোনাৰ বেলেগ বেলেগ তাফসীৰ
নসিব হ'ব সকলোৱে নিজৰ মতে লিখিছে কোরআন হাদিসক চাই কিনে যে কোরআনে কয় তার পিছত জিজ্ঞাসা করে দিলে আল ফিল আমা আদরাকা মাল ফিল সবে হাই করে ধরলে কি করবে কি আয়াত বলাবে ওই যে আল ফিল হাতি দেখা হাতির নিচে না হাতি তো দেখা হাতির নিচে না হাতি তো ঘর বড় বড় আমা আদরাকা মাল ফিল क्या तुम हाथी को देखते हो हाथी के मान जानवर হয় এটি তো আয়াত হয়েছে সবে হাই হাতি দেখার দেখো প্রথম কইছে আয়াতুল আলফিল হাতি দেখা হাতি কেনেকুৱা হাতিৰ নিচিনা নেক্সট আয়াতত কৈছে যে হাতি দেখিবলৈ বহুত ডাঙৰ কোনোবা কৈছে নেকি হাতি সৰু সবে হাইবলৈ ধৰিলে তেতিয়া সকলে কৈছে আল্লাহ যিটো চ্যালেঞ্জ দিছে ফাতু বিসূরাতিন মিন মিথলি এটা সূরা আনি দিয়া এই চ্যালেঞ্জ আগত কোন কোরআন আছিল আৰু তা কেয়ামতলৈকে খোদাৰ কসম খাই কলো কোনো নোৱাৰে কোরআন তাবদীল কৰিব আৰু যদি দুনিয়াৰ মানুহে আজি দুশ্মনালে ইছলামে যদি এইটো বিচাৰে যে কোরআনক জ্বলাই কেনে শেষ কৰি দিয়ক কোনে কৈছে কোরআন আপনি জ্বলাওক আপোনাৰ ইচ্ছা কৈছে কত লাখ কোরআন জ্বলাই দিছে কিন্তু কি কৈছে আৰু হে ৰাতি লাখ কোরআন তুমি জ্বলাবা কৈছে এনেকুৱা হাফিজ আল্লাহ তাআলাই দুনিয়াৰ মুকুট ৰাখিছে কৰৰো কোরআন হে ৰাতি কি কৰিব লিখি পেলাব হয় না আর সৰু বাচ্চাৰ প্ৰতি কোরআন সিলাত মাহফুজ সঁচাকে গৌৰৱ হয় যে আল্লাহ কোরআনে হাফিজ বনাইছে আৰু এইটো হয় যে আমাৰ মানুহখিনি এই কোরআনৰ আহমিয়ত দিলত উচিত সকলে কথা আমিন যে কোরআন বহুত ডাঙৰ বস্তু হয় এই কোরআন হিদায়ত হয় আপুনি কি ভাবি আছে কোরআন যেতিয়া হাসৰৰ ময়দান কায়েম হ'ব এই হাদিস তো আগত কৈছো জওয়াবাৰ জলসাত তাৰ লাগিছে হাসৰৰ ময়দান যেতিয়া কায়েম হ'ব কায়েম হোৱাৰ পিছত একদম হাসৰৰ ময়দান সূর্য থাকিব এক হাত ওপর এক হাত উপর যেতিয়াই সূর্য থাকিব তেতিয়া আল্লাহ তাআলাৰ পৰা ঘোষণা হ'ব যে কোন হে অকল হাফিজ হে হুফাজে কিরাম হাফিজসকলক মাতি দিয়া ফৰিস্তাই এলান কৰিব হে হাফিজসকল আল্লাহে তোমালোকক মাতিছে তোমালোক আহি যোৱা হাফিজসকল জাম বা জাম জামাত dar জামাত হাফিজ ওলাই আহিব আল্লাহে ক'ব যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে और তাকে অরতিল কামা কুনতা তুরতিল কৈছে হাফিজসকলক ক'ব যে তোমালোকে কোরআন তিলাওয়াত কৰা কেন करना जैसा कि तुम दुनिया में पढ़ा करते थे और जन्नत के सीढ़ियों पर चढ़ता जा जन्नत और सीढ़ी उठी जाएगा अपने को मरहबा फरिश्ता पर सलाम आइबो फरिश्ता पर सलाम आइबो হাফিজ সকলৰ কাৰণে আজি আমি দুনিয়াৰ গান হল না মিউজিক সিঙ্গার বিলাকৰ গান হল কিমান ধুনীয়া লাগে ন কেতিয়া বস্তু মন চন বেয়া লাগি যায় এটা গান যদি আমি জুৰি যাওঁ যদি গান হৈ যাওঁ তেতিয়াহ'লে একদম পাপৰ হৈ যায় দিনত ফ্ৰেছ হৈ যায় আৰু টোপনিও ধুনীয়া এই যে যেতিয়া তেখেতৰ হেৰি হ'ল মদ হ'ল তাৰপিছত মানুহ কেনেকুৱা পাগল হৈ গৈছে ন কাৰণ তেখেতৰ গানত কিমান এটা বস্তু সোমোৱাই আছে আমি এইটোৰ দ্বাৰা এটা বস্তু ল'ব পাৰি যে তেখেতৰ আৱাজ কোনে দিছে আল্লাহ দিছে না ভাই আল্লাহ দিছে যে এই আওয়াজৰ কাৰণে মানুহ ইমান পাগল আৰু মহান আল্লাহ তাতে যেতিয়া কোরআন শরীফ তিলাওয়াত কৰিব তেতিয়া মানুহ কেনেকুৱা হ'ব হয়নে স্যার যে তেতিয়া হাফিজসকল কি কৰিব ফৰিস্তাসকলে ক'ব আসসালামু আলাইকুম ফৰিস্তাৰ আৱাজ কোনো সিংগাৰে বৰ্তা নহয় ডাঙৰ কোনো গায়কে বৰ্তা নহয় ফৰিস্তাৰ আৱাজ আর তাৰ পৰা জান্নাত আহিব হাফিজসকল উঠি যাইছে সিঁড়ি উঠি যাইছে পিছত আল্লাহ ইয়া আল্লাহ এটা আমি কোন যাও ফাইন মানজিলাকা ইনদা আখির আয়া যে তোমালোকৰ আখৰি ঠিকানা এইটো হ'ব য'ত নেকি তোমালোকৰ আখৰি আয়াত হ'ব কুল আউযু বিৰাব্বিন নাস মালিকিন নাস ইলাহিন নাস মিন শাররিল ওয়াসওয়াসিল খান্নাস আল্লাযী ইউওয়াসওয়িসু ফি সুদুরিন নাস মিনাল জিন্নাতি ওয়ান নাস আলহামদুলিল্লাহ পড়া শুরু করা এই হাফিজে কোরআন সূরা ফাতিহার পড়া শুরু করা সূরা নাসর আখরি আয়াত যেটো আছে তা খতম করা আর তার তোমাকে কি বাবা জান্নাতুল ফিরদাউস দরওয়াজা পাবা আর তার তোমালোকৰ কাৰণে আখরি ঠিকানা হ'ব ফরিস্তাৰ আওয়াজ আহিছে সালামৰ আওয়াজ আহিছে আৰু তেতিয়া হাফিজসকল হৈ যাব
সোমাই যোৱাৰ পিছত আল্লাহ তাআলাৰ পৰা এটা আৱাজ আহিব, ওয়ানসিতু। আল্লাহ তাআলাৰ আৱাজ আহিব যে তোমালোক খামোশ হৈ যোৱা, ফেরেশতাসকল কোরআন সালাম নকৰিবা। আৰু কোনো হাফিজক কোনো ফেরেশতাই সালাম কৰিব নোৱাৰে, জিবরাইলে কৰিব নোৱাৰে, মিকাইলে কৰিব নোৱাৰে, কোনো ফেরেশতাই নোৱাৰে। আল্লাহ কয়, হে মোৰ ফেরেশতাসকল, তোমালোকে খামোশ হৈ যোৱা। তেতিয়া হাফিজসকলে আল্লাহৰ ওচৰত দৰিয়াত কৰিব, ইয়া আল্লাহ, আপনি কি করলেন আল্লাহ? फरिश्ते सलाम करिएছিল, इमामों का सलाम, दाएं तरफ से सलाम है, बाएं तरफ से सलाम है, आगे से सलाम है, पीछे से सलाम है, ऊपर से सलाम है, नीचे से सलाम है, हर तरफ से सलाम की आवाज आ रही थी। या अल्लाह तुमने बंद क्यों कर दिया? अल्लाह कहेंगे, है मेरे हाफिज कुरान, এতিয়া অলপ তোমালোকৰ ফৰিশ্তাৰ সালাম বাদ দিয়া, এতিয়া তোমালোকক সালাম কৰিব দাউদ আলাইহিস সালাম। और दाऊद अलैहिस्सलाम কেনেকুৱা আছিল? হযরত দাউদ আলাইহিসসালাম, হায় আল্লাহ, যদি হাদিস পড়া দেখো এনেকুৱা লাগে আল্লাহ আমাক সকলোকে দাউদ আলাইহিসসালামৰ জুবান মোবারকে দি কোরআন শোনার তৌফিক দিও। আমিন। তাই বলা জোরে বলো আমিন। যে আল্লাহ দাউদ আলাইহিসসালাম যদি দুনিয়া কোরআন পড়ছিল, আল্লাহ তাআলা এটা বহুত মুআজিজা দিছিল। মুআজিজা অনেক রকম মুআজিজা আছে। দাউদ আলাইহিসসালাম যদি লোহার হাত দিছে, লোহা নরম হয়ে গেছে, লোহা নরম হয়ে গেছে। এরকম আপনার যেখানে হয়েছিল ওই কি বলতো, আমরা যে লোহার বস্তু বানা তোমার না তোমার বলবো না, হ্যাঁ এসে দেখে আর লোহার হাত দিলে লোহা কি করে গেছিল। আর যেখানে যেরকম আমি লোহা বিলাক যেটা মেশিন গোড়ায় গেলে জুট গোড়ায় গেলে বস্তু বিলাক বানা হয় কোনো হাত দিছে বাস লোহা নিচে নিচে হয়ে এরকম মুআজিজা দিছিল। হে দাউদ আলাইহিস সালাম নিজে জবুর পড়েছিল, কারণ আসমানে সারিখন কিতাব, তারা এখন কিতাব জবুর দিয়েছে। হযরত দাউদ আলাইহিস সালামের উপর নাযিল হয়েছে। হাদিসে তাইছে আল্লাহর নবী কইছে, दाऊद जब जबूर पढ़ना शुरू करते तो परिंदा चरिंदा सब आकर दाऊद के इर्द गिर्द बैठ जाते और दाऊद के जबूर सुनते कहो सुभान अल्लाह। ইমান দুনিয়া মধুর আওয়াজ আল্লাহ তাকে দান করেছি যে সকল সবাই শ্রীপতি জীব জন্তু দাউদ আলাইহিস সালামের জবুর পড়িয়েছে, সকল আমি বই করেছি আর পড়ে আছে। ইমান দুনিয়া মধুর আওয়াজ দিছে। আল্লাহ একে হাফিজ আমল করেছে, এ হাফিজ কোরআন, দুনিয়া তোমার কোরআন হওয়ার কারণ টাইম নাছিল। যেতিয়া তাহাবি হাফিজ বলে প্রথম দিন দুই পারা লম্বা করে দিয়ে মই কত গালে খাইছি, 2 নম্বর মসজিদত তারাবি বলাই থাকে মই খাইছো কিন্তু তেওঁলোকৰ গালি পঠালে বোৱা বুলি ভাবি লৈছো। সেইকাৰণে কি জানে আল্লাহ এনেকৈ পৌঁছাইছে। কোনোবাই যদি কাৰোবাৰ লগত দুশ্মনী কৰে, দুশ্মনী কৰা মানুহজন তলত যাব, কিন্তু যাক দুশ্মনী কৰা যায় সি ওপৰত যায়। আৰু আল্লাহ ওপৰত দিয়েছে আৰু নিয়ম, আপোনালোকৰ নিয়ম যদি দুশ্মনী কৰে তাকো নিয়ম মৰি পেলোৱা। যে যেতিয়াই আমি তাৰাবি শুনাওঁ, কাৰণ তাত মই 12 না 13 বছর তারাবি ওলাইছো এটা মসজিদত, 2 পারা নিব লাগে প্রথম 3 দিন। কারণ হাফিজসকলের তো দস্তুরে থাকে, প্রথম 3 দিন 2 পারা নিলে এবারে দিন আছে 27, 28, 29 দিন আছে, এই 3 দিনত 3 পারা আগত হৈ গ'ল। কারণ এই 3 দিন তো খতম তারাবি নহয়, 28 দিনা খতম কৰিব লাগিব। এতিয়া কি কব, 2 পারা দিছি পড়াখান হেঁটে লব কেমন কি কথা কইছে যে দুনিয়া তোমার কোরআন পড়ার কাজে করো তৈয়ার নাই। দুনিয়ার মানুষ যে রমজান আইছে গম পাব মানে, রমজান আইছে প্রথম দিনে একদম সব পীরে পীর আব্দুল কাদের জিলানী বই আগর সব বই যায়। তার পিছন দিনে 2-3 দিন তার ওই 20 লাখ শুরু হয়ে যায়, 2 পারাকে 6 পারা ধরিব ধরে, বাপরে বাপ পিছন দিকে মরিচর পিছন খালি জায়গায় খালি জায়গা আর বেড়ে না, কারণ টাইম নাই। কোরআন পড়িব টাইম নাই। সেইসকল মানুহক নকমাই যিসকলে বেছিভাগ কেৱল তাৰ মাজত থিয় হৈ থাকিব নোৱাৰে, তেওঁলোকে কুৰ্চীত বহি হলেও পঢ়িব বা বহি হলেও পঢ়। কিন্তু যিবিলাক হাত্তা কাট্টা আছে, যিবিলাকে দুনিয়াৰ মেটিঙত, দুনিয়াৰ মিটিঙত, দুনিয়াৰ কাৰ মিটিং, গভৰ্ণৰৰ মিটিং, কাবাৰ মিটিঙত যাই কিনে ঘণ্টা ঘণ্টাই খাৰা হৈ থাকে, তেওঁলোকে ৰমজান মাহত 1 ঘণ্টা খাৰা হৈ কোরআন শুনিব নোৱাৰে। মনত ৰাখিব, আপুনি কোরআন শুনিব নোৱাৰা নহয়, আল্লাহ আপোনাক আল্লাহৰ কালাম শুনিবলৈ দিয়া নাই। এইটো
নামাবিব কোনোবাই মসজিদ যোৱা নাই নামাবিব মই টাইম পোৱা নাই আল্লাহে আপোনাৰ মসজিদ যাব দিয়া নাই আপুনি অলপ চিন্তা কৰক যে কাহি এসাটো না হোৱা কি আল্লাহে মোৰ দিনত মোহৰ লগাই দিছে আৰু সেই মোহৰ যি আছে মোৰ সকলো নেক আমাল যিবিলাক ওলাব লাগিছিল সেই মোহৰ ঠিককৈ দাবাই ৰাখি আছে আৰু এনেকুৱাটো হওক যে আল্লাহে এই মহাতৰ সময়লৈকে বাকী ৰাখি মোৰ বিনা কলিলৈ দুনিয়াৰ পৰা গুচি যাওক অলপ ভয় খাব লাগে যে আল্লাহ তাআলাই যেতিয়া ক'ব হে হাফিজ সকল তোমালোকৰ দুনিয়াত কোৰআন শুনাৰ কাৰণে মানুহৰ টাইম নাছিল কাৰোবাৰ সন্মুখত কৰিলে কয় এতিয়া টাইম নাই তাৰাবিত কৰিলে কয় টাইম নাই কিন্তু আজি কোরআন দিয়ে আছে তোমালোকে দুনিয়াত বহুত পড়িলা আজি আমি পড়িম আর তোমালোকৰ সন্মুখত দাউদে কোরআন কৰিব দাউদ আলাইহিস সালামৰ পৰা আওয়াজ আহিব হায় হায় ৰে হাফিজ সকল তোমালোকে গৌৰৱ কৰা কিয়ামতৰ দিনাই তোমালোকে দাউদ আলাইহিস সালামৰ জুবানে যে কোরআন শুনিব পাবা তাৰ পিছত দাউদ আলাইহিস সালাম বন্ধ হৈ যাব হৈ যোৱাৰ পিছত আল্লাহ তাআলা ক'ব হাফিজ সকলে হে আল্লাহ ইমান দুনিয়া মধুৰ আওয়াজেৰে কোরআন শুনি আছিলো আপুনি কিয় বন্ধ কৰাই দিলা তেতিয়া আল্লাহ ক'ব হে মোৰ হাফিজ সকল আৰু আছে এতিয়া তো মুহাম্মদে কোরআন শুনাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোরআন শুনাব তেতিয়া হাফিজ সকল আৰু খুশি যাব দাউদ আলাইহিস সালামৰ আওয়াজ যদি ইমান মধুৰ হয় তেতিয়া হলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আওয়াজ কেনেকুৱা হ'ব হায় ৰে হায় আমি আজি সকলোৱে নিয়াত কৰক আপোনালোকে যে কমসে কম কাৰোবাৰ যদি এতিয়া ল'ৰা হাফিজ পঢ়াব নোৱাৰিলে ডাঙৰ হৈ গ'ল কাৰোবাৰ নাতিকেও বনাব নোৱাৰিলে নিয়াত কৰক যে খানদানৰ কাৰোবাক ইনশাআল্লাহ হাফিজ বনাম ইনশাআল্লাহ লাহে লাহে বুঝি হ'ব নাই বনাব না তে ডাঙৰকে বনাব ইনশাআল্লাহ হাফিজ বনাও তার পিছত আল্লাহর নবী কোরআন পড়া শুরু করিব তার পিছত আল্লাহ তাআলা কি করবে আল্লাহর নবীকে বন্ধ করে দিবে হে মুহাম্মদ আব তুম ভি রুক যাও হাফিজ সকল হে আল্লাহ এটা মুহাম্মদ বন্ধ হয়ে গেল এইটা তো আর কোনো নাই আমি কার হনে আল্লাহর নবী বাইরে কার আওয়াজ হবে পারে এতে আল্লাহ করবে হে হাফিজ কোরআন এতে মই আল্লাহ নিজে তোমার কোরআন পড়াম পাক সুবহানাল্লাহ আল্লাহ কোরআন পড়াবো আল্লাহর আওয়াজ যেহেতু নাজানো আল্লাহর আওয়াজ কি মানে দুনিয়ার এই জীবনে দিব আল্লাহর আওয়াজের বর্ণনা করিব নোৱাৰো আল্লাহর আওয়াজ বর্ণনা করিব নোৱাৰো আল্লাহ কি আওয়াজ শোনাবো হায় আল্লাহ যিয়ে কি আল্লাহর এটা নূর ওহে তুরত করিলে আৰু মুসা আলাইহিস সালামৰ তার যেটা চমক আছে চমক লাইটটা যে ফটোস ফিনিশ করে দিল এটা চমক ওহে তুরত আল্লাহর এটা নূর করিছে আৰু এই নূরপুর চমক হযরত মুসা আলাইহিস সালামৰ তাত কৰিছে মুসা আলাইহিস সালামৰ যিখন মুখ আছিল ৰুমালেৰে ঢাকি ৰৈ দিছিল কাৰণ 40 দিনলৈকে তো বেহুশ হৈ গৈছে এইকাৰণে ঢাকি ৰৈ দিছিল মুসা আলাইহিস সালামে যেতিয়া ৰুমালখন মুছাই দিয়ে তেতিয়া মানুহে মুসা আলাইহিস সালামৰ চেহেৰাৰ পিনে চাব নোৱাৰে যেনেকৈ সূৰ্যৰ পিনে চাব নোৱাৰে কাৰণ আল্লাহৰ নূৰৰ আছাৰ আছিল আৰু আল্লাহৰ আৱাজ কেনেকুৱা হ'ব এদিনাখন এজন সাহাবী আহিলে আহি কয় ইয়া আল্লাহ ইয়া রাসূলুল্লাহ এবার কই দিও যে হাদিসে কোরআনের দরজা কি হবে কি দরজা হবে ইয়া রাসূলুল্লাহ কই দিও আল্লাহ থেকে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলে হাদিসে কোরআনের তো দরজা কই কেন বয়ান করি ওই যে হাদিসে কোরআনের কি করা এনে কোন জায়গা হবো যে দুনিয়ার কোনো সকল দেখা পাওয়া নাই কারো দিমাগত তাসাউর করা নাই কারো জীবত খেয়াল আহা নাই এরকম হাদিসে কোরআনের জায়গা দিয়া হবো তেতে আয়োজন করে ইয়া রাসূলুল্লাহ আপনি মুখে জায়গার নাম কই দিও এরকম করে তুমি বুঝি না পাও ওই হাদিস কেরকম ওই যে হাদিসে কোরআনের নাম মানে ওই যে কিয়ামতের দিনে যেটা হরজ এক হাত লম্বা এক হাত উপর থাকিব আরে ভাই মাতরম দোস্ত বুজুর্গ এটা গরমের দিন আইছে আপনি গম পাবো সূর্য কিমান হাজার কিলোমিটার দূরত থাকে কিন্তু এদিন যেতিয়া অলপ তাপমাত্রা বাঢ়ি যায় তেতিয়া মানুহৰ অৱস্থা নাইকিয়া হৈ যায় মানুহ কেনেকুৱা হৈ যায় গৰমৰ দিনত গম পোৱা যায় এইটো অনুভৱ হয় আৰু এক হাত ওপৰত কি থাকিব সূৰ্য থাকিব আপোনাৰ আৰু মোৰ কি হালত হ'ব এইটো অলপ নিজে ভাবি চাওক
এক হাত ওপৰত থাকিব এই বেলেগ ৰকম হয় এতিয়া ঠাণ্ডাৰ দিন ন ঠাণ্ডাৰ দিনত আমি জুই অকলে পুৱাওঁ জুইখনে যদি অলপ ওচৰত আহে আমাৰ গা জ্বলি যোৱা যেন লাগে আৰু সূৰ্য এক হাত ওপৰত থাকিব কৈছে তেতিয়া আল্লাহৰ পৰা এজন ফৰিস্তাই এলান কৰিব হে হাফিজে কোৰানৰ মা বাবাসকল ক'ত আছা তোমালোকে ওলাই আহা লাখ লাখ হাজাৰ হাজাৰ হাফিজৰ মাক বাপে ওলাই আহিব একদম সূৰ্য এক হাত ওপৰত আছে হে সকলো মাক বাপে কোনো ভয় খাব আল্লাহে মাতিছে কিয় বা মাতিছে তেতিয়া আল্লাহে কোনো ভয় কৰাৰ কোনো টেনশ্যন নাই কোনো টেনশ্যন লগা নাই ভয় কৰিব নালাগে আজি তোমালোকক সন্মানিত কৰা হ'ব আজি তোমালোকক কি কৰা হ'ব সন্মানিত কৰা হ'ব তোমালোকক সকলো মানুহৰ ওপৰত বৰ্তমান দিয়া হ'ব তেতিয়া আল্লাহ তাআলাই কি ক'ব আৰশৰ তলত মাত্ৰ সিদিনা যদি ছায়াৰ জাগা থাকে আল্লাহৰ আৰশ তাৰ তলত ছায়া থাকিব আল্লাহ তাআলাই ফৰিস্তাক হুকুম কৰিব মোৰ আৰশৰ পৰাই এখন দৰজা খুলি দিয়া আৰু ঠাণ্ডা হাৱা জাহিৰ কৰি দিয়া ইমান সূৰ্য হাছৰৰ ময়দান কোনোবাই আঁঠুলৈকে নিজৰ ঘামত নিজৰ পচিনাত ডুব যাই থাকিব কোনোবাই কঁকাললৈকে কোনোবাই গললৈকে কোনোবাই টুটুৰিৰ তললৈকে কোনোবাই মাথালৈকে ঘামত ডুব যাই থাকিব সেই সময়ত হাফিজে কোৰআনৰ মাক বাপেকক মাতি কেনে আল্লাহৰ আৰশৰ সন্মুখত ৰখা হ'ব আল্লাহৰ ফৰিস্তাক ক'ব হে ফৰিস্তা এখন দৰজা খুলি দিয়া আৰু সেইখন দৰজাৰে ঠাণ্ডা ঠাণ্ডা হাৱা জাহিৰ কৰি দিয়া তেতিয়া ফৰিস্তাই খুলি দিব ঠাণ্ডা ঠাণ্ডা হাৱা সেই হাফিজে মাক বাপেকৰ হাফিজে কোৰআনৰ মাক বাপেক সকলে ক'ব সকলে চাব ধৰিব ইমান গৰম কোনোবাই পচিনাত ডুবি আছে এই গৰমৰ কাপোৰ ঠাণ্ডা ঠাণ্ডা হাৱা ক'ৰ পৰা আহিল তেতিয়া লক্ষ্য কৰিব যে আল্লাহৰ আৰশৰ তলেদি এখন দৰজা খোলা আছে আৰু সেই দৰজাদি ঠাণ্ডা ঠাণ্ডা এচিডকৰ ঠাণ্ডা সেই হাৱা আহি আছে আৰু হাফিজে কোৰআনৰ মাক বাপেক সকল ধুনীয়াকে সেই ঠাণ্ডা হাৱা খাব ধৰিব আল্লাহে ফৰিস্তাক হুকুম দিব এটা কাম কৰা এটা টুপি আনা সকলৰ কাৰণে টুপি সন্মান কৰা হ'ব সেইকাৰণে এটা বস্তু কৰিব লাগে যদি কৰা নাই আমাৰ এই মাদ্ৰাছাৰ সম্পাদক বা সভাপতিক মই এইটো কওঁ যে যিসকল হাফিজক পাগুৰি দিয়া যায় তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় তেতিয়াহ'লে তেওঁলোকো যেন মাক বাপেকক এখন গামোচা সম্বৰ্ধনা জনায় কাৰণ যি আল্লাহ পাকে ন কিয়ামতৰ দিনা মাক বাপেকক সম্বৰ্ধনা জনাব আৰু দুনিয়াত আমি তেওঁলোকক সম্বৰ্ধনা এখন গামোচা দিব নোৱাৰিম নেকি ভাই দিব লাগে কাৰণ কি তেওঁলোকে বহুত কোৰবানি দি নিজৰ ল'ৰাক পঢ়াইছে মই লগতে কৈছো যে কিমান কোৰবানি হৈ এজন ল'ৰা মাদ্ৰাছাত আৰে ভাই আলিম বান্না এই মামুলি বাত নেই মানুহ আলিমৰ কথা আজি বহুতে কৈ দিব পাৰে জুবানেৰে কৈ দিব পাৰে কি আলিম তাৰ স্বভাৱ এনেকুৱা সি আলিম তাৰ কোন আছাম ভাই কৈ দিয়ক কাৰণ আলিম হৈ আহিছে বহুত ডাঙৰ দোষ কৰি আহিছে আলিম হৈ আহিছে বহুত ডাঙৰ ভুল কৰি আহিছে যদি আজি মদ খাই কেনে কোনোবা ৰাস্তাৰ কাষত পৰি থাকিল হয় তেতিয়া আপুনি হাঁহিলে হয় অমুকৰ ল'ৰাই মদ খাই পৰি আছে কোনে মানে আজি আমাৰ সমাজত যেতিয়া এজন ল'ৰা বেয়া হয় ন তেতিয়া মানুহ খুশ হয় এনে দিলে এনে মুখেদি কৈ জোবানে দি আপোনাৰ তোমাৰ ল'ৰাটোৱে এনেকুৱা আফচোচ হৈ মোক বিচাৰ কথা সি খুশ হৈছে কাৰণ ল'ৰা বেয়া হৈছে ন এতিয়া এই খেলা চাব দূৰৰ পৰা তামাচা চাব আৰু এজন ল'ৰা যেতিয়া ভাল হ'ব সেইটো মুখেদি কৈ ভালকে হাফিজে কৰা যিখিনি দিলে নফৰক আমাৰ সমাজৰ কথা কৈছো অকল আমাৰ বুলি নহয় আজি এনেকুৱা সমাজত চলি আছে ল'ৰা এজন যদি কেতিয়াবা দিনদাৰ হৈ কোনোবাই তবলিগত যায় লগাই নামাজ পঢ়া হ'ল কোনোবাই হাফিজ হ'ল কোনোবা আলিম হ'ল এনে কয় ভাল হৈছিলে হাফিজে তবলিগত গৈছে ভাল হৈছিলে নহয় কিন্তু নাই ভাল হৈ গ'ল এতিয়া তাৰ ঘৰখনেই ভাল হ'ল তাৰ ইনকামৰ ৰুচিও ভাল হ'ল একদম সঁচা কথা কৈছো কৈছিলে নাই হয়নে নহয় কওক মদ খালে জুৱা খেলিলে ড্ৰাগছ খালে ভাল নহয় কাৰণ তাৰ ঘৰত হ'লে মাৰামাৰি হ'ব আমি দূৰৰ পৰা তামাচা চাওঁ মুছলমানৰ দিন এনেকুৱা হ'ব নোৱাৰে মুছলমানৰ দিন সকলো পবিত্ৰ হ'ব লাগে আপুনি যদি এনেকৈ বিচাৰে যে মোৰ ল'ৰাজন ভাল হওক তেতিয়াহ'লে আপুনি দিলে দি এইটোও বিচৰক যে মোৰ ল'ৰাজনৰ লগত মোৰ কাষৰ ল'ৰাজন কেনেকৈ ভাল হয় মোৰ ওচৰ চুবুৰীৰ ল'ৰাজন কেনেকৈ ভাল হয় আৰে ভাই এই কোৰআন যি আছে মই কোৰআনৰ যিটো কথা কৈ আছিলো এই কোৰআন মামুলি বস্তু নহয় হিন্দুস্তানত এজন ৰজা গুজৰিছি হিন্দুস্তানত এজন ৰজা গুজৰিছি সকলোৱে জানে শ্বাহজাহান গম পাইনে তাজমহল কৈ গম পাব না শ্বাহজাহানে তাজমহল বনাইছিল মমতাৰ কাৰণে ন এই শ্বাহজাহান আজি হিন্দুস্তানৰ তাৰিখবিলাক যি আছে তাৰিখবিলাক এই জেনেৰেল কিতাপবিলাকক কি কৈছে তাবদিল কৰি দিছে মই নিজে চাইছিলোঁ আপুনি ইছলামিক কিতাপ যিবিলাক আমাৰ আকাবিৰে দেওবন্দে লিখিছে সেইবিলাক কিতাপ চাব হিন্দুস্তানৰ প্ৰত্যেকটা হিষ্ট্ৰী তাত পাব
কিন্তু এতিয়া কিছুমান কিতাপত তাবদিল কৰি দিছে, মানে মুছলমানৰ কিছুমান নাম নাইকিয়া কৰি দিছে হা, আৰু ৰজাবিলাককো বদনাম কৰি দিছে যে অমুক ৰজাই এনেকুৱা অত্যাচাৰ কৰিছিল, অমুক ৰজাই এনেকুৱা। হালাকি শ্বাহজাহান হুকুমত চম্ভালি আছিল, কৰিছে শ্বাহজাহানৰ জিন্দগীত কোনো দিনত তাহাজ্জুদ কাজা হোৱা নাছিল। সুবহানাল্লাহ, এনেকুৱা আছে তাহাজ্জুদ কোনো দিন কাজা হোৱা নাছিল। এই শ্বাহজাহান ল'ৰা ঔৰংজেব, তেখেতৰ দুটা ল'ৰা আছিল যিবিলাক কোৰআনে হাফিজ হ'ল। সেইৰাই নিজৰ বাপেকে ঔৰংজেবে নিজৰ ল'ৰাক কলে, যোৱা তুমি দাদাৰ ওচৰত যোৱা, আমাৰ ভাড়া আটাৰ ওচৰত যোৱা, আটা বা নানাৰ ওচৰত যোৱা আৰু যাই কিনে চালাম দি দিবা, আৰু তোমালোকে যি কোৰআনে হাফিজ হৈছা এই খুশখবৰিটো শুনাই দিবা। সেই ল'ৰা দুজন যি আছে, দুজন গল যাই কিনে দাদাক কি কৰিছে, অৰ্থাৎ আপাক কি কৰিছে, আসসালামু আলাইকুম হে নানা জান। তেতিয়াই শ্বাহজাহান প্ৰশ্ন কৰিলে, আজি ঈদ হে ক্যা, আজি ঈদ নেকি? আৰু ৰজাবিলাকে ইমান ডাঙৰ ডাঙৰ ৰজাবিলাকে দেৰিকৈ নিজৰ নাতি পুতি লগত খেলিব টাইম নাপায় ন, তেওঁলোকৰ বহুত চম্ভালিব লাগে, বহুত কিবা কৰিব লাগে, কেইটামান ঈদ উৎসৱত একেলগে লগ হৈ পৰিয়ালবিলাকে। তেতিয়া নিজৰ নাতি সুধিছে, আজ ঈদ হে ক্যা, আজি ঈদ নেকি? কৈছে নহয়, আজি আমি দুয়ো কোৰআনে হাফিজ হৈছো। লগে লগ যেতিয়া শ্বাহজাহান এই শব্দটো শুনিলে, তেতিয়া কৈছে ভাগ যাই আছে, ইয়াৰ পৰা দূৰ হৈ যোৱা তোমালোক। তেতিয়া সেই ল'ৰাটো ভয় খালে, নানা যদিও হয় ৰজা হয়, ওরে নানা যা हमने हमने कुरान हाफिज बना, और उन्होंने सुभान अल्लाह कुरान हाफिज बना, अब क्यों ऐसे कह रहे हो, हमको क्यों दूर कर रहे हो आप? क्या शाहजहां कोशिश भाई तुम्हारा दुताई कुरान हाफिज बनाइसा मोर किला तुम्हारा दुताई कुरान हाफिज होइसा, तुम्हारा कुरान मत बाबा আল্লাহ তাআলাই কিয়ামতের দিনে হীরার টুপি পিনাবো, মুক্তি নেবে বললাম নয়, যা কইবা আব্বা জোয়ার কিছু কি করে সেই জহরু লড়া দুজন যে আছিল আহিল আব্বাস औरंगजेब रसूल আহিল के बोले अब्बा हम तो नाना के पास गए थे, जाने के बाद उन्होंने हमको भगा दिया और कहा तुम दोनों कुरान हाफिज बन गए, मेरा क्या फायदा, फायदा तो तुम्हारे माँ बाप को है। ये औरंगजेब একটু কথা বলিলে, কারণ শাহজাহান ল'ৰা আছিল औरंगजेब, তেখেতৰ দুখ হল যে আব্বাৰ কিমান দুখ, আজি কষ্ট পাইছে আব্বাই, আজি যদি মই কোৰানে হাফিজ হলো গৈ আব্বাই কিমান খুশ হল। তেতিয়া লগে লগ তেখেতে কি কৰিলে, হে মোৰ বেটা यहाँ बुलाया है मेरे प्यारे बेटे, हे वो हलाल टुकड़ा लगते जिगर तुम्हारा नानाक জায়গায় তুমি করে দিয়া যে আজিৰ পৰাই এই औरंगजेबे কোরআনৰ হাফিজ হবলৈ চেষ্টা কৰিব, আজিৰ পৰাই মুখস্থ কৰাৰ চেষ্টা কৰি দিব, যাতে কিয়ামতৰ দিনাই আপোনাক আল্লাহ তাআলাই হীৰাৰ টুপি পেলাই। সুবহানাল্লাহ। আৰু হিন্দুস্তানৰ হুকুমত চম্ভালি কেনে 6 মাহত গোটেই কোরআন মুকাম্মাল হিফজ কৰি পেলাইছে औरंगजेबे। সুবহানাল্লাহ। 6 মাহত হুকুমত এজন রোজা, 6 মাহত কোরআনে কারীম মুখস্থ। কারণ আজিকালি আমাৰ বহুত মানুহে কোরআন পঢ়িব নাজানে ন, কোরআন পঢ়িব বহুতে নাজানে, মুখস্থ দূৰৰ কথা নাজানে। এতিয়া যদি মই ইয়াত সাধু চাপৰ কোনে কোরআন পঢ়িব জানে, তেতিয়াহ'লে ইয়াৰ মাজত হয়তো ইল্লা মাশাআল্লাহ মই 10-15 জন অলপ তাৰ বাহিৰে। কারণ আজি আমার দুনিয়ার নলেজ আমি ইমান আগবাঢ়ি গৈছো, হয়তো এইটো কথা বেয়া নাপাব যে দুনিয়ার নলেজ বুলি কৈছে লাগে, কোনে কৈছে নালাগে, মই লাগে। কিন্তু ভাই এনেকুৱা নহয় যে দুনিয়া এনেকুৱাকে হাসিল কৰ যে আখেৰাতৰ ইলম পাহৰিব। এনেকুৱাকে আমি দুনিয়াত লাগি গৈছো, নিজৰ ল'ৰা ছোৱালী দৰকাৰ হ'লে কোনোবাই বেলেগ ধৰ্ম শিকাইছে স্কুলত, সেই স্কুলতো আমি ল'ৰা ছোৱালীক পঢ়াইছো। কাৰণ কি সুধিলে তাত ইংলিছ পাৱাৰফুল, বুজি পাইছে? ইংলিশটোৰ কাৰণে শিকা হৈছে। ঠিক আছে শিকাও, আপুনি মানা নাই, কিন্তু কমসে কম কোরআনখনটো শিকক। আমাৰ কোরআন হিফজ কৰা দূৰৰ কথা, আজি কোরআন নিশিকায়, বহুতে চাই কেনে কোরআন পঢ়িব নাজানে। अरे कुरान क्या है, आओ मैं तुमको बताता हूँ ये कुरान क्या बताता है। हज़रत उमर रज़ियल्लाहु ताला अन्हु मक्का मुसलमान से हमने कैसे
নিজৰ তলৱাৰ মোবাৰক নিজৰ নেয়ামত সময় ল'লে ঘৰত উঠি কেনে তলৱাৰ একদম চকাচক তলৱাৰ লৈ কেনে ক'ত গৈ আছে মুহাম্মাদৰ গৰ্দন আল্লাহৰ নবীৰ গৰ্দন উৰাব গৈ আছে ইয়াৰ পিছত যেতিয়া গৈ থকা অৱস্থাত এজন সাহাবা হযরত উমর রাদিয়াল্লাহু তাআলা আনহুর লগত মুলাকাত অলপ সময় কাৰণে তোমাৰ সম্বোধন অনুষ্ঠান এটা আছে গতিকে অলপ সময় থিয় হৈছিলোঁ 5 মিনিট তাৰপিছত আকৌ তেওঁৰ বয়ান আৰম্ভ কৰিম ইনশাআল্লাহ 5 মিনিটৰ কাৰণে আমি সম্বোধনৰ অনুষ্ঠানটো আগবঢ়াই কাৰণে মই আহ্বান জনাইছোঁ আলহামদুলিল্লাহ আমাৰ আদৰুৱা সম্বোধনৰ অনুষ্ঠানটি আমি হাতত লৈ গৈছোঁ প্ৰথমতে মই আমাৰ মাজত আহি পাইছে বৰমাৰ আহাজ জলিল চাহেব তেখেতৰ নাম ফুলাম বাবাতে সম্বোধন জনাবলৈ আমাৰ মাদ্ৰাসাক আহ্বান জনাইছোঁ ইয়াৰ পিছতে আলহাজ গোলাপ আলী তেখেতক আমি এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ ইয়াৰ পিছত আছে আলহাজ সফাৰ আলী চাহেব আমি সফাৰ আলী চাহেবক আমি মঞ্চ বিচাৰিছোঁ তেখেতক আমি এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আমাৰ মাদ্ৰাসাৰ ছাত্ৰক আহ্বান জনাইছোঁ ইয়াৰ পিছতে আমাৰ 1 নম্বৰ জামে মছজিদৰ পেশ ইমাম মৌলানা আজিজুৰ ৰহমান সাহেব তেখেতক এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত আছে মিৰানপুৰ জামে মছজিদৰ পেশ ইমাম সাহেব মৌলানা ইলিয়াস সাহেবক আমি এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ ইয়াৰ পিছতে বনমা চুপাৰ জামে মছজিদৰ পেশ ইমাম সাহেব শফিকুল ইসলাম সাহেব আমাৰ মাজত উপস্থিত আছে তেখেতক এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ আলহাজ সফাৰ আলী চাহেব আমাৰ মাজত উপস্থিত হৈছে তেখেতক গামোচা এখন সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ আমাৰ মাজত আছে আমাৰ সকলোৱে পৰিচিত আমাৰ শ্ৰদ্ধা ছাৰ গতিকে তেখেতলোকক শংকৰদেৱ বালিকা হাইস্কুলৰ তেখেতে প্ৰধান শিক্ষক তেখেতক এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ আমাৰ মাজত আছে জুনিয়ৰ জামে মছজিদৰ আমাৰ মুয়াজ্জিন চাহেব তেখেতক আমি এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আহ্বান জনাইছোঁ আমাৰ মাজত উপস্থিত আছে 2 নং জামে মছজিদৰ সম্পাদক আইনুল সাহেব তোমরা আছে আমি সম্প্রদান অনুষ্ঠানটি আমি লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ ইয়াৰ পিছতে আছে আমাৰ ঈদগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানৰ সন্মানীয় সম্পাদক জিয়াউৰ ৰহমান সাহেব তেখেতক এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আমি আহ্বান জনাইছোঁ আমাৰ মাজত আছে আমাৰ জ্যেষ্ঠ সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক আলী আহমেদ ডাঙৰীয়া তেখেতক এখন ফুলাম বাবাতে সম্বোধন জনাবলৈ আমি আহ্বান জনাইছোঁ ইয়াৰ পিছতে আছে নৰিবাৰ জামে মছজিদৰ সম্পাদক মুন আহমেদকো আমি
সভাপতি নেকি মোৰ নাম সভাপতি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত আছে ৩ নম্বৰ জামে মছজিদৰ সভাপতি হাৰিজ আলী ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আছে যে ৩ নম্বৰ জামে মছজিদৰ জাহিৰুল হক জাহিৰুল ইছলাম, গতিকে তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। আঞ্চলিক প্ৰবাসন কমিটিৰ সম্পাদক আনোৱাৰ হুছেইন ডাঙৰীয়া আমাৰ মাজত আহি পাইছে, গতিকে তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। আমার গুণমা সুপার সভাপতি আবুল হুছেইন ডাঙৰীয়া, তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত আছে বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিয়াৰ হুছেইন ডাঙৰীয়া, তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। আমি ইয়াৰ পিছত আমাৰ বিশিষ্ট সমাজকৰ্মী চাহুল আলী ডাঙৰীয়া, তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। চাহুল আলী ডাঙৰীয়া আমি আমাৰ মঞ্চত আহ্বান জনাইছোঁ। আমি ইয়াৰ লগতে আমি পৰিচয় কৰি দিছোঁ যে আমাৰ এই আঞ্চলিক হাফিজা য়তীমখানা মাদ্ৰাছাৰ সম্পাদক কামাল আলী ডাঙৰীয়া, তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমাৰ এই হাফিজা মাদ্ৰাছাৰ সভাপতি আব্দুল হামিদ ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। এই চকতে আমার নুরুল আলী নুরুল ইসলামক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানতে আমি আগ্ৰহতে এৰিছোঁ। আমি পৰৱৰ্তী সময়ত আমি আকৌ এই সম্বৰ্ধনা অনুষ্ঠানকে আমি আগবাঢ়িম। আমি এইটো বিচাৰিছোঁ যে দিব আছে আমাক এইবিলাক কৰা নাই যদিও আমি পিছত তেখেতসকলক চিনাক্ত কৰি আমি আধৰুৱা আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানকে আমি আগবাঢ়িম। ধন্যবাদ। আমার সম্মাননা অনুষ্ঠান বর্তমান ইমানতে স্থগিত ৰখা হয়। প্ৰয়োজন সাপেক্ষে পিছত আকৌ আগবঢ়া হ'ব পাৰে। এতিয়া আপোনালোকৰ সন্মুখত মূল্যৱান কথা কৈ আহিছোঁ। মই তেওঁৰ বৰমূলীয়া বিভাগৰ তেওঁৰ বক্তব্য ৰাখিবলৈ মই আহ্বান জনাইছোঁ। সকলে এবাৰ জিকিৰ কৰক। লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। اللهم صل على سيدنا ومولانا محمد، اللهم صل على سيدنا ومولانا محمد وعلى آله وأصحابه وبارك وسلم كما تحب وترضى عدد ما تحب। নকট আছে মনত আছেনে? ভালো মনত আছে ভাই? কার কথা বলেছিল? হযরত ওমর রাদিয়াল্লাহু তাআলা, যে হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু যেটা আল্লাহর নবী নাউযুবিল্লাহ কতল করে বলা আর তেতিয়া আছে এজন সাহাবা বর্গ কিভাবে মুলাকাত হল, তেতিয়াৰ ক'লে সাহাবাজনে হে ওমর কাহা কা রুখে, হে ওমর তুমি ক'ত যাবলৈ ওলাইছা? তেতিয়া ওমর রাদিয়াল্লাহু তাআলা আনহু ক'লে আমি যাবলৈ ওলাইছোঁ মুহাম্মদক কতল কৰিম, নাউযুবিল্লাহ। তেতিয়াই সেই সাহাবাজনে ক'লে হে ওমর মুহাম্মদক কতল কৰিবা আৰু মুহাম্মদৰ খানদানৰ মানুহ কি চাই থাকিব? আগতে তুমি তোমাৰ ভনী
বিষয় আৰু ভয়ৰ খবৰ লোৱা তেতিয়া হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু নিজৰ রূহ কৰি আছিল রূহ তাবদীল কৰি দিলে কাৰণ এতিয়া যাব ফৰিজৰ ঘৰত যাব আৰু তেতিয়াই তাক কি কৰি আছিল কাবে ওমর রাদিয়াল্লাহু তাআলা আনহু কোরআন শিকাই আছিল শিকাই থকা অৱস্থাত ওমর রাদিয়াল্লাহু তাআলা আনহু আৱাজ পাইছে দরজাখন খুলিছে নিজৰ ভৰি খুলিছে তোমালোকে কি কৰি আছিলা তেতিয়া ক'লে যে আমি একো কৰা নাই যে সঁচা কোৱা কি কৰি আছিলা আৰু তেতিয়া মাৰ ফল কৰিবলৈ ধৰিলে আৰু নিজৰ ভৰিয়েকৰ জুবা আৰু মুখ মোবাৰকৰ দ্বাৰাই তেজ ওলাবলৈ ধৰিলে আৰু তেতিয়া ওমৰৰ অলপ প্ৰভাৱ আহিল और भड़ियों को जोशों का ही बल ए उमर अगर तुझे कत्ल करना है तो कत्ल कर दे हम तो अल्लाह ताला का कलाम सीख रहे थे जैसे उमर রাদিয়াল্লাহু তাআলা ঠান্ডা হয়ে এফালে গরম হল এফালে ঠান্ডা হয়ে গেল আর তেতিয়া বলে যে মুখ খোলা মুখ যে পরিবলে দিয়া তোমালোকে কি কালাম পড়ি আছিলা তেতিয়া কেউ ভড়িয়াকে বলে যে যিটো কালাম আমি পড়ি আছো সেইটো কালাম তুমি চুব নোৱাৰা লা ইয়ামাসু ইল্লাল মুতাহহারুন এই কিতাপখন পাক মানুহে চুৱে পবিত্ৰ মানুহে চুৱে ইয়াৰ দ্বাৰাই ওলামায়ে এটা তাফসীৰ লিখিছে যে আল্লাহ যিটো আয়াত নাযিল কৰিছে লা ইয়ামাসু ইল্লাল মুতাহহারুন এই কোরআন পাক মানুহে এইখনক টাচ কৰে চুৱে ইয়াৰ মতলব এইটো নহয় যে ওযু কৰি আহি কেনে চুৱে হয় এইটো জাহিৰী মতলব হয় কৈছে এইখন কোরআন যোনে পঢ়িব তেওঁৰ দিল পাক হ'ব লাগিব দিল পাক তেওঁৰ দিলত যদি দুশ্মনী আছে তেওঁৰ দিলত যদি কাৰোবাৰ প্ৰতি বেয়া ভাৱ আছে তেওঁ যদি গুণেগাৰ হয় সকলো বস্তুৰ পৰা তুমি তওবা কৰি লোৱা তাৰ পিছত কোরআন পঢ়া সেই কোরআনে তোমাক নাফা দিব সুবহানাল্লাহ তার পিছত ওমর রাদিয়াল্লাহু তাআলা গোসল করলে ওযু করলে তার পিছত ফরিয়াকে সূরা তাহা আয়াত শুনাই দিলে বিসমিল্লাহির রহমানির রহিম তাহা মা আনজালনা আলাইকাল কুরআন তাশকা ইল্লা তাযকিরাতাল লিমান ইয়াখশা जो जिने की ফরিয়াকে পড়ি যাইছে ওমর জিতু বদন আছে এই বদন কপিবলে ধরিলে আর আল্লাহর প্রতি মহব্বত ঈমান দিল ফলায় গেছে আর ওমর পিছত করে হে মোর ভনি হে মোর ভনি গয় তোমাকে মুহাম্মদ রাসূলুল্লাহ লই যাও কারণ মুহাম্মদের যে কলিমার উপর ঈমান আনছে হে কলিমার উপর মোর ঈমান আছে আমি সুবহানাল্লাহ হুদাল লিন-নাস ওয়া বাইয়িনাতিন মিনাল হুদা ওয়াল ফুরকান আল্লাহ যিটো কৈছে এই কোরআন শাহরু রমাদানাল্লাযী উনজিলা ফীহিল কুরআন এই কোরআন রমজান মাহত অবতীর্ণ করা হয়েছে আর কিয়ৰ কাৰণে অবতীৰ্ণ করা হয়েছে কৈছে হুদাল লিন-নাস অকল ইমানদাৰৰ কাৰণে হিদায়াত নহয় নাস শব্দ ইস্তেমাল কৰিছে নাস শব্দের মতলব হচ্ছে সমগ্র পৃথিবীর মানুষের হিদায়াতের কারণে আল্লাহ তাআলা কোরআন নাযিল করেছে তার পিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাকামে নাখলা খাজুরের জায়গা কোরআন তেলাওয়াত করে আছে কোরআন তেলাওয়াত করে থাকা অবস্থাত জিন্নাতের জীবনের একটা জামাত হিমালয়ে গৈ আছে যার তাজকিরা সূরা জিনত আছে গৈ থাকা অবস্থাত তেতিয়াই দেখা পালে যে কোনোবা ইনসানে কোনোবা মানুহে কি কৰিছে কিবা পঢ়ি আছে জিনৰ সন্তানজনে ক'লে সকলো জিনক ক'লে তোমালোকে খামোচ হৈ যোৱা কোনোবা এজন মানুহে কিবা পঢ়ি আছে শুনিবলৈ দিয়া সকলো জিন্নাকে শুনিলে শুনি কেনে নিজৰ কমৰ ওচৰত গ'লে গৈ কেনে সেই কোৰআনৰ দাৱত দিলে আৰু গোটেই জিনবিলাক ইমানত দাখিল হৈ গ'ল সুবহানাল্লাহ হযরত মুতাইম বিন জুবাইর রাদিয়াল্লাহু তাআলা আনহু আল্লাহর নবী মসজিদে নবী কোরআন পড়িয়েছে আর কোরআন পড়ি থাকা অবস্থায় মুতাইম বিন জুবাইর তিরা ইমানত দাখিল হওয়া নাই আল্লাহর নবীর কালাম শুনিয়েছে কালাম শুনি থাকা অবস্থায় কি করিলে শুনা দিকে আল্লাহর নবী পড়া শেষ করিলে আল্লাহর নবী রাসূল কাহি কলে ইয়া রাসূলুল্লাহ আপনি কলিমা পড়াই দাও আর কোরআন শিখাই দাও সুবহানাল্লাহ তার পিছনে ভালো হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু এদিন মুসা আশআরী রাদিয়াল্লাহু তাআলা বলতেছে হে মুসা তুমি কোরআন পড়া আর আজি মই কোরআন শুনি তুমি কোরআন পড়ি থাকা আর মই কোরআন শুনি যাই থাকি তেতিয়া মুসা আশআরী রাদিয়াল্লাহু তাআলা কোরআন শুনাই আছে আর ইবাদত হযরত ওমর
ফজৰৰ আজান হৈছে গোটেই ৰাতি কোৰআন শুনাই থকা আৰু শুনি থকাত ব্যস্ত আছিল। সুবহানাল্লাহ। এই আছিল সাহাবাৰ সিফাত। আৰু এই কোৰআনৰ যিকেইটা ৱাকিয়া কৰোৱাই যে কোৰআন যেন মানুহৰ কাৰণে সঁচাই হিদায়ত হয়, একদম পাক্কা দলিল হয়, কোরআন হিদায়ত হয়। এইবিলাক এনেকুৱা হাজাৰ ৱাকিয়া আছে যে কোরআন পঢ়ি কেনে মানুহে হিদায়ত পাইছে। কিন্তু মাহতৰম বস্তু বুজুৰ্গ, আজি আমাৰ কোরআন শুনাৰো টাইম নাই আৰু পঢ়াৰো টাইম নাই। কোরআন আমি ঘৰৰ সাজাত থৈ দিছো, ৰমজান মাহত এবাৰ খুলি কেনে এবাৰ খতম দি দিব, বুজি পাইছে নাই? আৰু গোটেই বছৰ কোরআনখন সাজাত থৈ দি তাত নকৰাৰ জাল বান্ধি কোরআন পঢ়া হৈ থাকে। আল্লাহ মাফ কৰক, এই কোরআনে আপোনাক অভিশাপ দিব, এই কোরআনে আপোনাক অভিশাপ দিব। আপুনি কোরআন পঢ়িব জানিও যদি কোরআন পঢ়া নাই, আৰু যিসকলে নাজানে তেওঁলোকে জানিব চেষ্টা নকৰে। সেইকাৰণে উমৰ পালনপুৰি ৰহমাতুল্লাহ আলাইহি দিল্লী মাৰ্কাজৰ আকাবিৰ তেখেতে কৈছিল, এ ভাই তুম বচপন কে হাফিজ হো, মই 55 কা হাফিজ হো। তোমালোকে সৰুত হাফিজ হৈছিলা, মোৰ যেতিয়া বয়স 55 বছৰ আছিল তেতিয়া মই হাফিজ হৈছিলো। বুজি পাইছে নাই? কোরআন শিকক, কোরআন বুঝক, কোরআনে কি কৈছে জানক। যদি আজি কোরআন বুজিবলৈ 1 ঘণ্টা, 1 দিন, 1 মাহ লাগিল হয়, তেতিয়াহ'লে কোরবান যায় সেইসকল আলিমৰ কাৰণে যিয়ে নেকি মাদ্ৰাছাত 12 15 বছৰ পঢ়ি আহি কোরআন বুজি আহে, কোরআন বুজি আহে। 15 বছৰ পঢ়ি কেনে কোরআন বুজোৱাতে মাত্ৰ কোরআনৰ যিটো চেপ্টাৰ, কোরআনৰ যিটো সাবজেক্ট হয়, এইটো মাত্ৰ 2 বছৰ বা 1 বছৰত মুকাম্মল হৈ যায়। কিন্তু সেই কোরআন বুজাৰ কাৰণে ইফালে 11 বছৰ পঢ়িব লাগে। আজি কৈ দিয়ে না, 2-এখন কিতাপ পঢ়ি কেনে কৈ অমুকটো জায়েজ নাই, অমুকটো জায়েজ নাই, অমুক জায়েজ আছে, অমুক জায়েজ আছে। এখন কিতাপ পঢ়িলে আপুনি জায়েজ নাজানিলেও ফতোৱা দিব। আপুনি হুজুৰ ওলামাসকলক যে কোরআন বুজাৰ কাৰণে তেওঁলোকে 12-11 বছৰ পঢ়িছে, বেলেগ কিতাপ কোরআন বুজা, যি কিতাপ পঢ়িলে কোরআন বুজি পায় সেই কিতাপ পঢ়িছে, আৰু 1 বছৰহে কোরআন শিকিছে, অৰ্থাৎ কোরআনৰ ব্যাখ্যা শিকিছে। কোরআন মামুলি নহয়, এই কোরআনৰ দিলত লগাই লোৱা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিনাখন সাহাবাৰ মজমা লাগি আছে, আৰু সেই সাহাবাৰ মজমাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হে মোৰ সাহাবা, হে মোৰ সাহাবা, তোমালোকে কেতিয়াও গুমৰাহ নহবা, তোমালোকে কেতিয়াও গুমৰাহ নহবা যেতিয়ালৈকে তোমালোকে দুটা বস্তু মজবুতিৰ সৈতে ধাৰি ৰাখিবা। প্ৰথম বস্তু হ'ল সুন্নতে ৰাসূলুল্লাহ আৰু কোরআন কালামুল্লাহ, আল্লাহৰ কিতাব। এই দুটা বস্তু অনুসৰণ কৰি তোমালোকে যেতিয়ালৈকে চলিবা, তেতিয়ালৈকে দুনিয়াৰ কোনো তাকাতে তোমাক হাৰাব নোৱাৰে, দুনিয়াৰ কোনো তাকাতে তোমাক শিকাস্ত দিব নোৱাৰে, দুনিয়াৰ কোনো ফিৰকাই তোমাক বেলেগ পথত ভ্ৰষ্ট কৰিব নোৱাৰে। এই কোরআনক যদি তুমি কি কৰি আছা, অনুসৰণ কৰি আছা। কারণ কোরআনে হয় এনেকুৱা বস্তু যা পঢ়িলে মানুহ দিলত শান্তি পায়। আজিলৈকে আপোনাক মই এটা কথা কওঁ, নিজে আপুনি এইটো প্ৰেক্টিকেল কৰি ল'ব। আপুনি অসমীয়া কিতাপ হওক বা যিকোনো কিতাপ হওক, কিবা ডিকশ্যনাৰীয়ে হওক বা কিবা এটা ছাবজেক্টৰ কিতাপ হওক, এবাৰ পঢ়াৰ পিছত দ্বিতীয়বাৰ পঢ়িবলৈ মন যায় নেকি? ক'ব নাযায় ন? কোনোবাই যদি পঢ়ে হয়তো তাৰ কিবা এক্সামৰ কাৰণে, কিবাহৰ কাৰণে পঢ়ে, কিন্তু এখন কিতাপ যদি এবাৰ পঢ়ে তার দ্বিতীয়বার পড়িবার মন নাযায়। আল্লাহু আকবার। হে কালামুল্লাহ শরীফ, যিখন কোরআন আল্লাহ নাযিল করেছে, মানুষ বারবার পড়িয়েছে, কোনোবাই 2বার পড়িয়েছে, কোনোবাই দিনত 2বার পড়িয়েছে, কোনোবাই 2 ঘন্টা পড়িয়েছে, কোনোবাই 3 ঘন্টা পড়িয়েছে, কিন্তু আজিলৈকে মই কাকো এনেকুৱা কোৱা শুনা নাই যে কোরআন পড়ে আমলি লাগি গৈছে। শুনিছে নেকি আপুনি? আর কোরআন আল্লাহর কালাম হয়। হ্যাঁ, আল্লাহ কইছে, আচ্ছা তোমালোকে ভাবিছা যে কোরআন মুখস্থ করার কারণে টান নহয়, নহয়। আজি তুমি এখন কিতাপ, যিকোনো কিতাপ লৈ লও, মুখস্থ কৰিব নোৱাৰে, সিরিয়াল তরতিব মুখস্থ কৰিব নোৱাৰে। মাঝে মাঝে পাৰিব বা কিতাপখন মুখস্থ কৰি ল'লে ক'ত কি আছে অলপ প্ৰশ্ন কৰিলে পাৰিব, কিন্তু এক তৰফৰ পৰা পঢ়ি যাই থাকিব নোৱাৰে কোনো কিতাপ। কিন্তু কোরআনের কথা আল্লাহ নিজের কালামত করে কইছে, ওয়ালাকাদ ইয়াসসারনাল কুরআনা লিযিকরি
ফাহাল লিল মুদ্দাকির কে কোরআন এনেকুৱা কিতাপ হয় যাক মই সহজ কৰি দিছো জনে ইয়াক মুখস্থ কৰিব পাৰে জনে মুখস্থ কৰিব খোজে সিয়ে কোৰআনক মুখস্থ কৰিব পাৰে সুবহানাল্লাহ আৰু কোৰআনৰ কথা আল্লাহ তাআলাই কৈছে যে কোৰআনৰ কথা মই কোনো কিতাপৰ মই গ্যাৰান্টি নলওঁ কিন্তু চাওক আপুনি জবুৰ তাবদীল কৰি দিছে জবুৰতো কি কৰিছে তাবদীল আহিছে বাইবেল তাবদীল আহি গৈছে সকলো কিতাপত জবুৰ ইঞ্জিল তৌৰাত সকলো কিতাপত মানুহে লিখি দিছে কিছুমান কথা আজিকালি মাজে মাজে কিন্তু কোরআন এনেকুৱা হয় কোরআনৰ কথা আল্লাহে কৈছে কিয়ামতলৈকে কোনো কোরআনৰ এটা হৰফ তাবদীল কৰিব নোৱাৰে সুবহানাল্লাহ আমি সকলোৱে কোরআন শিকিম ইনশাআল্লাহ শিকিব লাগে কোরআন শিকক না এই ৰমজান মাহ আহি আছে যেতিয়া কোরআন যিটো আছে কোরআন আপুনি ঘৰত তিলাৱত কৰিব আপোনাৰ কেনেকুৱা ঘৰ বৰকাত কেনেকুৱা ঘৰত এটা ধুনীয়া এটা নুৰানি মাহল হ'ব ঘৰত কোরআন কৰক আল্লাহ নবীয়ে কৈছে ঘৰকো কবরস্থান নবনাও কবরস্থান নবনাওয়ার কথা এই যে তোমাদের ঘর কি করা কোরআন তেলাওয়াত করা মাঝে মাঝে নফল নামাজ পড়া আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামের মসজিদে নববী আর আল্লাহর নবীর কামরা একেবারে আছিল কামরার দরজা খুলে দিলে মসজিদে নববী কিন্তু আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম আম্মা আয়েশা কইছে যে মোর হাবিবে সুন্নাত নওয়াফিল তাহাজ্জুদ পড় পড়িছিল কইছিল ঘৰৰ রুমত কৰিছিল কারণ ঘৰত আৰু আল্লাহৰ নবীও কৈ দিছে তোমালোকৰ ঘৰ কবৰস্থান নবনাবা মোৰ হাবিবৰ ঘৰত কৰিছিল ঘৰ কবৰস্থান বনোৱা নাছিল আমিও মাজে মাজে ঘৰত কোরআন তিলাওয়াত কৰো আল্লাহৰ আহকাম এতিয়া মেইন কথা এইটো কোরআনৰ কথা ইমানখিনি কৰো এটা কোরআনে কৈছে আমাক কি কোরআনে সকলো আহকাম সকলো কানুন আমাৰ ওপৰত নাফিজ কৰি দিছে নাজিল কৰি দিছে তাক মানি চলিব লাগে কোরআনৰ প্ৰথম যিটো হুকুম আছে ইমানৰ পিছতে আছে নামাজ সকলোৱে পঢ়িব ইনশাআল্লাহ জলসা যোৱাৰ কালি কৰা হ'ব আজিকালি জলসাবিলাক কৰি আছে মাদ্ৰাসাত জলসাবিলাক হেৰি কৰা হয় আজিকালি পঢ়াব জলসা আহাৰ এক মাহ দুই মাহ পুরা নামাজি পুরা কি কব আপনি পারলে ঘরত সাঙ্গত কবা নামাজি তো দিবে আলহামদুলিল্লাহ সুবহানাল্লাহ যেদিনা জলসা হয়ে যাব এদিনা হিসাবও নামাজও করব হয় না হিসাব যদি হ্যাঁ যিয়ে নহওক তেওঁলোকৰ এটা ভাল কামে কৰি আছে যে সেনেকে হলেও তো কিবা কৰি আছে সেইটো মই আৰু মই হেৰি নকৰো ভাই ইনকাম নকৰো কিন্তু কথা হ'ল যে জলসাত আমি শুনো ইফাল দি আৰু উলিয়াই দি ইফাল দি যিখিনি কথা শুনা যায় তাৰ ওপৰত আমল কৰা এই কোরআনৰ যিবিলাক ফজিলত কোৱা হ'ল এই কোরআনৰ ফজিলত এই কাৰণে আপোনালোকৰ সন্মুখত ৰাখিছো আপুনিও আপোনাৰ ল'ৰা হাফিজ বনাওক আপুনিও আপোনাৰ ল'ৰা নাতিন আছে এইবোৰ হাফিজ বনাওক কেমন যদি আপোনাৰ মন নাযাব নেকি আপোনাৰ মন নাযাব যেতিয়া সকলোৰে মাক বাপেকক একদম আল্লাহ তাআলাই হীৰাৰ টুপি পিন্ধাই দেখিব আপোনাৰ মন নাযাব পিন্ধিব কাৰ মন নাযায় হালুচা কৰকচোন যাইলে লাগে যাবনে নাজে কার মন যায় ওপর হাত ধরা বলে আসুন ঠান্ডা কপড়া লেগেছে এখানে হাত ধরা উঠাবো মন যায় না যায় তেতিয়াহ'লে বনাম আমি ইনশাআল্লাহ আমার নিজৰ খানদানৰ পৰা হাফিজ বনাম ইনশাআল্লাহ নিয়াত কৰক আপোনাৰ নিয়াতৰ বৰকতত আপুনি জিন্দা থকা অৱস্থাত যদি কাৰোবাক বনাব নোৱাৰে আপোনাৰ খানদানৰ পৰা কোনোবাই বনাই দিব আৰু আপোনাৰ নামে আমালত হাফিজে কোরআন সব লিখা যাব সুবহানাল্লাহ ওরে নিয়াত করাতে কি দেয় না যে নামাজ কোরআনের আহকামের বিরত আছে নামাজ আছে কিন্তু আজি এই নামাজত মানে দুই চার করিয়েছে নামাজ ভঙ্গ করে দিয়েছে নামাজের প্রতি এরকম হয়ে গেছে আরে আল্লাহ কইছে মই কোরআনত যদি হুকুম দিছো 82 বার হুকুম দিছো নামাজের কিন্তু আজি মোর বান্দায় নামাজ এড়িয়ে দিয়েছে হে নামাজ আমি এরকমকে এড়িয়ে দিয়েছো আমার ফজর গইছে বিছানাত জোহর গইছে বাজারত কামত আসর গইছে বাজারত মাগরিব গইছে আমার আড্ডা ঈশা গইছে আমার টিভির ঘর মোবাইল চোয়া কইছে হে নামাজ যদি আমি জারি করি আছো হে বান্দা কেনকে কামিয়াব হব পারিব হযরত জুন্নুল মিসরি রাহমাতুল্লাহ আলাইহি নাম হইছে জুন্নুল মিসরি রাহমাতুল্লাহ আলাইহি ও দার আল্লাহর ওলি আছে দেখে তো জামানা देखा पड़ा जब मोहल्ला एजान नाचने वाली कव्वाली गाने वाली एक लड़की घुस गई और रात को क्या करती है वो नाचती है और पूरे मोहल्ला की जवान उसके मजमे में जाकर उसका नाच देखते हैं ताई नाचे और गोटे मोहल्ला से नसे
ল'ৰাবিলাক ডেকা ল'ৰাবিলাক কি কৰে তাই নাচ গান আমি আজিকালি ফাংচন বিলাকত নচলিব হা আজি ফাংচন আগতে পুৰা কেইবামান বছৰ আগত ফাংচন আছিল এতিয়া নতুনকে হোৱা কৰিছে 2 বছৰমান হ'ল এতিয়া পুৰা লাহে লাহে ফাংচন আহি আছে আৰে মইতো নকওঁ খেলা আনিছে ভাল কথা খেলা খেলাব লাগে অৰ্জিত কৰিব লাগে সেইটো বেয়া নহয় ইনকাম নহয় কিন্তু খেলাৰ নামত ফাংচন কিয় নিদিব 1 টাকা নিদিব খোদাৰ কসম পাইছো 1 টাকা নিদিব আপুনি যে 1 টাকা তো দিও না আপুনিও জাহান্নামৰ খৰিও আপুনিও জাহান্নামৰ খৰিও আমাৰ মানুহে ফাংচনত এই গামোচাখন দি আছে গামোচাখনৰ বনোৱাৰ কাৰণে ফাংচনত 50,000 দি দিম কাৰণ ফাংচনত তাতে চব থাকিব না তিৰি আপি গোটাই থাকিব এটা ফাংচনত ভাল লাগিব অলপ মই কপৰা দি সন্মানীয় ব্যক্তি হ'ব আপোনাৰ ন্যায় মজলিছত যদি গামোচা পিন্ধাই যে আপুনি সন্মানীয় ব্যক্তি হয় কিন্তু সেই ফাংচনত যায় খোদাৰ কসম খাই কৈছো যে এখন গামোচা ডিঙিত লৈছে তেওঁ গামোচা লোৱা নাই তেওঁ জাহান্নামৰ জুইৰ মালা ডিঙিত আলাই লৈছে নিদিব 1 টাকা বেয়া পাব যাওক দুনিয়াৰ মানুহ বেয়া পাই কি কৰিব আপোনাৰ আজি নাছিল এইটো যেতিয়া আমি পাওঁ না মোবাইলত আজিকালি ছ'চিয়েল মিডিয়া জানা মোবাইলত পাওঁ আফচোচ হোৱা কৰিছে যে ভাই কি হল যিটো ঘূৰা যে 2-3 বছৰ আগলৈকে কোনো ফাংচন নাই কোনো খেলা নাছিল খেলাটো মাইণ্ড নকৰো খেলা খেলিব লাগে মাজে মাজে পুৰস্কাৰ দি খেলা পাতিলে মানুহবিলাকৰ বিভাগবিলাকো ফেচ কৰিব লাগে সেইটো মাইণ্ড নাই কিন্তু ফাংচনৰ নামত ঘৰে ঘৰে যাই চান্দা কৰিব তাৰপিছত খেলা হ'ব তাত ডিজে বাজি থাকিব তাত গান বাজি থাকিব লাষ্টৰ দিনা পুৰস্কাৰ বঁটা বিতৰণি হ'ব তাত ফাংচন হ'ব গায়ক মাতিব তাৰ নামত পইচা দিলে আপুনি কি জান্নাত পাব প্ৰথমতে আপোনাৰ জাহান্নামত পেলাব কিয় দিছিল 1 টাকাও নিদিব 1 টাকাও সকলে নিদিব ইনশাআল্লাহ দিম ইনশাআল্লাহ নিদিয়ে ন নিদিব যে সেই কথা মই কৈ আছিলো ক'ত আছিলো জুন্নুন মিছরি রহমাতুল্লাহ আলাইহি যে জুন্নুন মিছরি রহমাতুল্লাহ আলাইহিৰ জামানাত যেতিয়া এটা নাসাৰ তিৰতা আহি গ'ল মহল্লাত তেতিয়া জুন্নুন মিছরিৰ খেদমতত বয়স্ক মানুহবিলাক গ'ল যাই কেনে কি কৰিলে তেখেতৰ মজলিছত হাজিৰ হ'ল হৈ কেনে ক'লে যে হুজুৰ আমাৰ মহল্লাত এনেকুৱা এটা তিৰতা আহি গৈছে এনেকুৱা এটা ছোৱালী আহি গৈছে যিহেতু ৰাতি নাচে আৰু মানুহৰ পৰা টকা লৈ ইমান টকা আৰু কোনোবাই যদি তাইৰ লগত ৰাত গুজাৰিব খোজে তেতিয়াহ'লে তাই কি কৰে ভাড়া লয় আৰু তাৰ লগত ৰাত গুজাৰে গতিকে আমাৰ মহল্লাৰ যিবিলাক ডেকা ল'ৰা আছে সেই ডেকা ল'ৰাবিলাক বেয়া পথে গৈছে তেতিয়া জুন্নুন মিছরি ৰহমাতুল্লাহ আলাইহি কি ক'লে মই এতিয়া কি কৰিব লাগিব তাইক উলিয়াই দিব লাগিব নে বেয়া কামটো দূৰ কৰিব লাগিব এজন মদেই আমি যদি মহল্লাৰ পৰা কওঁ এই মদ খাই ইয়াত উলিয়াই দিওঁ তাৰ মদ যিটো আজাৰ আছে সেইটো কমি যাব এগুলো মধ্যে খাবো তাই না আসল মানুষ এইজন যে মদের এইজনক ভাল পথত দি গেলে ভাল রাস্তা তুলি দিয়া কারণ সি ভাল হল তার লগত 4 জন ভাল হবো जुन्नुन मिसरी रहमतुल्लाह अलैहि कैसे अरे तुम मुझसे क्या चाहते हो क्या मैं उसको मोहल्ला से निकाल जाऊं या उसकी बुरी जो आदत है उसको निकाल लो सबने एक जुबान होकर कहा हजरत उसको निकालने की कोई जरूरत नहीं उसकी जो बुरी आदत है वो निकाल लो देखिए जुन्नुन मिसरी रहमतुल्लाह अलैहि निजर खादिम जी আছে খাদিমক পঠাই দি কেনে কৈছে যে তেওঁ এক ৰাতিৰ ভাড়া কিমান লাগে হুদিয়া এক ৰাতিৰ কিমান টকা তেখেতে ইনকাম কৰে এই বস্তু আমাৰ আল্লাহৰ অলিবিলাকৰ বেলেগ হিকমত আছে কিমান টকা লাগে এক ৰাতিৰ হুদিয়া খাদিম গল দৰৱাজা টক টক দিছে তাইতো ভাবিছে মোৰ গ্ৰাহক আহিছে তাৰ আৱাজে কোন তেতিয়া জুন্নুন মিছরি রহমাতুল্লাহ আলাইহি খাদিম জনে কৈছে মই জুন্নুন মিছরিৰ খাদিম হয় কৈছে কিহৰ কাৰণে আহিছ কৈছে এই কাৰণে আহিছো আজি ৰাতি জুন্নুন মিছরি তোমাক বুক কৰিছে কিমান ভাড়া লাগিব বোলে ইমান টকা আচ্ছা ইমান টকা দিয়া হ'ব আজি ৰাতি কাকো প্ৰৱেশ কৰিব দিব নোৱাৰা আজি ৰাতি তুমি জুন্নুন মিছরিৰ কাৰণে হয় তেতিয়া তাই ভাবিলে জুন্নুন মিছরিটো বুঢ়া মানুহ হয় আল্লাহৰ আজি কি জজবা আহিলে বহুত টেনশ্যন কৰি এটা এখন আল্লাহৰ জাগা উলিয়ে পায় এজন ফাইছা তিৰোতাক এক ৰাতিৰ কাৰণে লৈছে যি কাৰণত বৰ কিবা টকা লাগে জুন্নুন মিছরি
তাউলি আল্লাহ জুনি ওগুলো পকালে তার বিশেষ কি কইলে এটাও বলা ঠিক আছে জন্য মেসে রহমাতুল্লাহ আলাইহি রাতি জায়গায় আওয়াজ দিছে আওয়াজ করে বলছে बेटी तुम घर पर हो बजाओ और घर कसु প্রথমতে তো বহু খেয়াল রাখি গেল কি করিব তার বিশেষ জন্য মেসি রহমাতুল্লাহ আলাইহি বলে যে বেটি তুমি গোসল করিয়া নাও তোমার গোটাই জীবন ইনকাম করা গোটাই ইনকাম হয় তোমার দিন কিন্তু তুমি গোসল করিয়া পর তুমি নামাজ পড়া কইছি হয়তো নামাজ পড়িব না জানো জন্য মেসি রহমাতুল্লাহ আলাইহি কইছি বেটি তুমি এটা কাম করা আজি তোমাক মই টকা দিছো মই যি কওঁ হে কৰা তুমি কি কৰা মছলা পাৰিবা আৰু মই যেনেকৈ সজদা কৰো যেনেকৈ ৰুকু কৰো সেনেকৈ তুমিও কৰা এনেকৈ কৰাৰ পিছত তেওঁ এনেকৈ কৰিব ধৰিলে জন্য নসৰে নিয়ত কৰিলে আল্লাহু আকবার তাৰ পিছত সূরা ফাতিহা ৰুকু কৰিলে সজদা গল কিন্তু জন্য নসরে সজদা আলাল আৰু এই আয়েশা তিরতার সজদা আলা গসিল হে আয়েশা তিরতার সজদা যাই করে জিতু কান্দিছে জিতু দিলর পর আওয়াজ হইছে আল্লাহু আকবার জন্য মিসর রহমাতুল্লাহ আলাইহি লাস রাকাত যেটা করেছে আর সালাম দিয়েছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ উঠে করে কিস পরে চাইছে এই তিরতা তো নাই গায় আল্লাহু আকবার এওকে তো খতম করে ভাত খাওয়া করেছে এই তিরতা এই আয়েশা শরীর তো নাই গায় জন্য মেসি হলো কোন বল কি হল তার বিষয় বহুত দিন এরকই গুজরি গল এদিন খবর পালে যে হে এজন আল্লাহর ওলি আল্লাহর পর আওয়াজ এসে হে जुन्नून तुम जाओ जंगल में चले जाओ और मेरे बांदी वहां इंतकाल फरमा चुकी है उसका जनाजा अदा करो और मोहल्ले में ऐलान कर दो कि वो अल्लाह के वलिया थी জলের কি তার জানাজা ও নামাজ পড়াবো সকলের মাগফিরাত করে দিয়া হবে সুবহানাল্লাহ তার পিছত জিন্নুল মিসর রহমাতুল্লাহ আলাইহি যেটা বল পর্দা হাটাই যেটা সলে পর্দা ঢাকান করে দিলে আল্লাহু আকবার হে সোয়ালি জনি যে নাকি মোর পাছত রাতে নামাজ পড়িয়াছিল মই সালাম ফিরার পিছত গায়েব হয়েছিল আসমানের দিনে সাই কেনে কইছে আল্লাহ यार के क्या मार रहा है आवाज आई से अल्लाह और बड़े जिन्नुल मिस्री और आज जो उसने सजदा किया तुम्हारा सजदा जो है वो अलग है और उस लड़की की सजदा अलग थी और सजदे में जाते हुए जो मेरे से ताल्लुक जोड़ लिया वो ताल्लुक की अलग कैफियत थी है तो ताल्लुक बेलेग ताल्लुक असिल मोर लोगों एने पर ताल्लुक करी से एता सजदा মই আল্লাহ তা হে কিরতা জলিক আল্লাহর ওলিয়া বানাই দিছো সুবহানাল্লাহ যদি আল্লাহে এটা সিজদা এটা বেবিচার বেশ্যা কিরতা আল্লাহর ওলিয়া বানাই দিব পারে তেতিয়া হলে আমি সকলে যদি দিন দুট 5 বার করি আল্লাহক সিজদা করি আল্লাহ কি মরার আগত আমাক আল্লাহর ওলি বনাই দিব নোৱাৰে নেকি পাৰিবনে নোৱাৰে নামাজ পঢ়িব চাও ভাই এটা কথা মই কৈ দিম যদি মই গোটেই ৰাতি ইয়াত পুৰা আৱাজ পতাই কিনে একদম আওতা পালি বয়ান কৰি দিম যিয়ে আমাল কৰাৰ নিয়ত নাথাকে এই গোটেই ৰাতি বয়ান কৰিলে আমাল নকৰে আৰু যাৰ দিলত আমাল কৰাৰ নিয়ত থাকিব ইখলাস থাকিব সি এটা শব্দ শুনিও তাৰ ওপৰত আমাল কৰি তাৰ জিন্দগী বনাই ল'ব মই প্ৰথম কৈছিলো কোৰানে কাৰিমৰ ফজিলত সকলে নিয়ত কৰিছে কোৰানৰ ওপৰত আমাল কৰিব দুটিয়া মই নামাজৰ বেছি কোৱা নাই এটা হকেয়ে কৈছো আজিৰ পৰা সকলোৱে এই মজলিছৰ সকলোৱে এবাৰ জোৰ কৰি হাত উঁচা কৰি কওঁ যে আজিৰ পৰাই মুৱাতৰ আখৰি শ্বাসলৈকে আমি ইনশাআল্লাহ নামাজ পঢ়িম মই হাত উঠাইছো ইনশাআল্লাহ আমি নামাজ পঢ়িম ইনশাআল্লাহ আল্লাহ আমার সকলের নিয়ত কবুল করুক আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আলহামদুলিল্লাহ ইমান ভাই আমার মাজত বহুত মূল্যবান কথা
কোৰাণৰ হাদিছৰ মাজেৰে কোৰাণৰ ফজিলতৰ ওপৰত কোৰাণৰ ওপৰত আমল কৰিলে কৰাৰ ওপৰত বহুতখিনি সময় আমাৰ মাজত কথা ৰাখিলে আচল কথা হ'ল এই সকলোবিলাক কথা শুনি আমি যে আমাৰ জিন্দগী আমল পৰিণত কৰিব পাৰোঁ, আমল কৰিব পাৰোঁ। আমল আচল। আমি যিমানেই নাজানো কিয় যে আমাৰ আমলত নাই সেইটো এনেই গতিকে আমি জানা বস্তু নিজৰ জিন্দগীত আমল কৰাৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব, দোৱা কৰিব লাগিব, আল্লাহ